নোট যাব লাগিব আৰু হেৰিটো মই কেনেকৈ কৰিম মোৰ এইখিনি ইয়ালৈ কালি যে আহি আছে হেল্ল' এভৰিৱান কেনেকুৱা চলিছে ভাল চলিছে নে চবৰে আজি মানুহ কম বাৰু কালিতকে কালি ক্লাছটো কৰি তোমালোকে কেনেকুৱা পালা কিবা প্ৰব্লেম আছে নেকি কিবা সাজেশন দিবা কোনোবাই বুজি পাইছা ন বেসিক টু এডভান্স জামেই বাৰু আজি যেহেতু নাম্বাৰ আজি পঢ়িলে গম পাবা পেন টেপত পেনটো এইটো বাকী তোমালোকে মোক দেখা পাই আছা ন মোৰ ধুনীয়াকে স্ক্ৰীনখন দেখা পাই আছেনে তোমালোকে এতিয়া এইটো দেখিছানে চোৱা তোমালোকে নাম্বাৰ সিস্টেম সংখ্যা পদ্ধতি ভালকে দেখা পাইছা দেখা পাইছা ন এক ছেকেণ্ড ৰ'বাচোন প্ৰাঞ্জল হেৰি এইটো কি বুলি কয় এইখন কেনেকৈ আহিব মই কোনে কোনে চাই আছে এইটো চাব পাৰিম এডমিট কৰাটো তো কৰিবি ন ঠিক আছে চ' মই মানে কোনোবাই যদি হেৰি কৰি চাব মই নোৱাৰিম নহয় কোনোবাই যদি কমেণ্টছন ধৰি লওক কোনোবাই হেৰি চেৰি কৰিলে দেখা পাইছে ঠিক আছে ন দেখা পালে ভাল হৈ আছিলে বাৰু ঠিক আছে হেল্ল' গুড ইভিনিং সকলোকে ৱেলকাম জনাইছোঁ বাকী কালি ক্লাছটো ঠিকে আছিল ন দিয়া বাৰু আমাৰ জাৰ্নিটো তেনেকুৱাই হ'ব হা আমি ধৰি লোৱা ইণ্টাৰেক্টিভ কৰি পেলাই আমি ক্লাছবোৰ কৰিম কালি যেনেকৈ ইণ্টাৰেকশ্যন কৰিছোঁ আশা কৰোঁ তোমালোকৰ ছাইডৰ পৰা ভাল পাইছা ময়ো ভালেই পাইছোঁ তোমালোকৰ লগত কথা পাতি বাকী ট্ৰাই কৰিম আমি চোৱা আমি যিহেতু আমাৰ কাউন্সিলাৰে তোমালোকক টিউশ্যন প্ৰগ্ৰেম বুলি কৈছিল নে বাৰু এতিয়া কালি টিউশ্যনৰ নিচিনা পাইছানে তোমালোকে ইণ্টাৰেকশ্যন পাইছা তোমালোকে ঠিক আছে ভাল লাগিলে কথাবোৰ যদি তোমালোকে যদি ভাল পাইছা আমি চেষ্টা কৰিম হা চোৱা চেষ্টা কৰিম তোমালোকক আমি যিমান পাৰোঁ সিমানকে ডেফটত যাবলৈ সিমান বেচিক্সটো ক্লিয়াৰ কৰিবলৈ ঠিক আছে বাকী কালি কিবা কাৰোবাৰ ডাউট আছে নেকি বাৰু চ' আমি নাম্বাৰ চিষ্টেম ষ্টাৰ্ট কৰিম ঠিক আছে কি কৰিম নাম্বাৰ চিষ্টেম এক ছেকেণ্ড ৰ'বা হা পেন টেপটো উল্টা হৈ আছে আমি কি পঢ়িম আজিৰ পৰা নাম্বাৰ চিষ্টেম চ' নাম্বাৰ চিষ্টেম কাৰ কেনেকুৱা কাৰোবাৰ কিবা বেছিক নলেজ আছেনে নাম্বাৰ চিষ্টেমৰ বিষয়ে বা সংখ্যা পদ্ধতিৰ বিষয়ে বাকী হ'ব বাৰু আমি যিমান পাৰোঁ বেচিক্সৰ পৰা যাম ঠিক আছে একদম বেচিক্সৰ পৰা ষ্টাৰ্ট কৰিম তোমালোকে চিন্তা কৰিব নালাগে বেচিক্স মানে একদম বেচিক্সৰ পৰা যাম ঠিক আছে ভালকৈ লিখি লওঁ আমি একদম বেচিক্সৰ পৰা যাম ঠিক আছে বেচিক্সটো আমাৰ এডভান্স লেভেল হ'বনে একোতো ডাউট নাই ইয়াত চ' কিবা যদি ডাউট হয় তোমালোকে সুধিবা মাজত ঠিক আছেনে চ' মোৰ নাম সিদ্ধাৰ্থ শংকৰ বৰা হা মোৰ ইন্ট্ৰডাকশ্যনটো আকৌ বাঢ়িছোঁ মোৰ নাম সিদ্ধাৰ্থ শংকৰ বৰা ঠিক আছে মই 2016 চনৰ পৰাই এক্সামৰ ক্ষেত্ৰত লাগি আছোঁ প্ৰথমতে মই বেংকিং দিছিলোঁ বেংকিঙৰ মই 2-এটা এক্সাম ক্ৰেক কৰিছোঁ তাৰপিছত মই 2022 চনত আসাম গভৰ্ণমেণ্টৰ এক্সাম দিয়া ষ্টাৰ্ট দিলোঁ প্ৰথম APSC দিছিলোঁ 2022 চনৰ সেই বছৰ মই ইণ্টাৰভিউ দিছিলোঁ ঠিক আছে এইটো মোৰ প্ৰফাইলটো এইটো মই এতিয়ালৈকে 2বাৰ মেইনছ লিখিছোঁ তাৰপিছত এবাৰ APSC ইণ্টাৰভিউ দিছোঁ এই 2বাৰৰ ভিতৰতে এটা APSC TDO বুলি এটা এক্সাম আহে টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ বুলি এটা এক্সাম আহে আৰু মই এটা PI দিছোঁ ঠিক আছে আৰু ৰিচেণ্টলি যে এবাৰ ADRE হ'ল 2.0 তাত মই এবাৰ হেৰি চাকৰি পাইছিলোঁ মই ৰেভিনিউ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্টত মই জুনিয়ৰ এছিষ্টেণ্ট পাইছিলোঁ ঠিক আছে কিন্তু মই ধৰি লোৱা যিহেতু অলৰেডি অংকুৰণৰ লগত জড়িত হৈ আছিলোঁ চ' মই চাকৰিটো জইন নকৰিলোঁ ঠিক আছে নে বুজি পালা তোমালোকে চ' এইটো হ'ল মোৰ প্ৰফাইল চ' এইখিনি এক্সাম মই দিছিলোঁ ইমান ধৰি লোৱা মই এইকেইটা ইণ্টাৰভিউ দিছোঁ লগতে এইটো ক্লিয়াৰ কৰিছিলোঁ আৰু এইটো ডিপাৰ্টমেণ্টত মোৰ পষ্টিং আছিলে ঠিক আছে চ' আশা কৰোঁ তোমালোকে মোৰ লগত পঢ়ি ভাল পাবা
আমাৰ জাৰ্নিটো ভাল হ'ব আৰু তোমালোকৰ ধৰি লোৱা চাকৰি পোৱা যোনটো সপোন মই তোমালোকক এটলিষ্ট অলপ হ'লেও হেল্প কৰিব ট্ৰাই কৰিম ঠিক আছে নে সো ষ্টাৰ্ট কৰো নহয় জানো সো নাম্বাৰ সিস্টেম কি হয় তোমালোকৰ মতে নাম্বাৰ সিস্টেম কি হয় এইটো হোৱাট ইজ নাম্বাৰ সিস্টেম আ সিস্টেম টু এক্সপ্ৰেছ নাম্বাৰছ ডিজিটছ a system to express numbers মানে চোৱা আমি নাম্বাৰ এক্সপ্ৰেছ কৰিবলৈ কি কৰো এটা সিস্টেমটো লাগিব না 0 পৰা 9 ধলে এটা 0 1 2 3 4 এনেকৈ এটা সিস্টেম এটা নাই যোনটো আমি যেনেকৈ আমি এক্সপ্ৰেছ কৰো হেতুকে একচুয়ালি নাম্বাৰ সিস্টেম বুলি কয় কি কয় নাম্বাৰ সিস্টেম ঠিক আছে চোৱা সংখ্যা প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰা এক প্ৰণালী তাকে কি বুলি কোৱা হয় নাম্বাৰ সিস্টেম বুজি পাইছানে যেনেকে চোৱা 7 1 2 এইবিলাক কি হয় নাম্বাৰছ হয়নে এইবিলাক কি বুলি কয় নাম্বাৰছ ঠিক আছে নে a number is a string of one or more digit মানে এটা সংখ্যা নহলে এটাতকে বেছি থাকাকে নাম্বাৰছ বুলি কয় ঠিক আছে নে বুজি পাইছা তোমালোকে নাম্বাৰ সিস্টেমটো ইমান ডেপথত যাব নালাগে কাৰণ সবেইটো আমি ডেইলি ইউজত থাকে নহয় জানো সো আমি নাম্বাৰছৰ এটা এইটো বহুত বেছি ইম্পৰ্টেন্ট সো প্ৰথম আহি গল আমাৰ ৰিয়েল নাম্বাৰছ ঠিক আছে বাস্তৱ সংখ্যা তাৰ বাস্তৱ সংখ্যা আকৌ দুটা প্ৰকাৰৰ প্ৰথম হল কি ৰেশনাল নাম্বাৰ মানে পৰিমেয় নম্বৰ লগতে ইৰেশনাল নাম্বাৰ মানে অপৰিমেয় নম্বৰ ঠিক আছে তাকো আকৌ ৰেশনাল নম্বৰ আকৌ দুটা প্ৰকাৰৰ ইন্টিজাৰ্স আৰু ফ্ৰেকশনস ইন্টিজাৰ্সক আমি কি কওঁ অখণ্ড সংখ্যা ফ্ৰেকশনক আমি কি কওঁ ভগ্নাংশ হয়নে তাৰ পিছত আহি গল ইন্টিজাৰ্সৰ আকৌ দুটা পাৰ্ট হোল নাম্বাৰস আৰু নিগেটিভ নাম্বাৰস ঠিক আছে তাৰ পিছত আকৌ হোল নাম্বাৰৰ দুটা পাৰ্ট নেচাৰেল নাম্বাৰ আৰু জিৰো বুজি পাইছা তোমালোকে ইয়াত কিবা সুধিবলগীয়া আছে নেকি বাৰু তোমালোকৰ শুনা পাইছা তোমালোকে শুনা পাইছা তোমালোকে একোতো সুধিবলগীয়া নাই কিবা কিবা সুধিবলগীয়া আছে নেকি এইখিনিতো মই চোৱা এটা এটাকে বুজাম হা এইটো জাষ্ট ইন্ট্ৰডাকশ্যন এটা দিছো নাম্বাৰ সিস্টেমত কি কি আছে ঠিক আছে জাষ্ট এটা সৰু ইন্ট্ৰডাকশ্যন ৰিয়েল নাম্বাৰছ মানে কি বাস্তৱ নাম্বাৰ তাৰ দুটা পাৰ্ট আছে এটা হল ৰেশনাল নাম্বাৰ এটা ইৰেশনাল নাম্বাৰ ৰেশনাল নাম্বাৰ আকৌ দুটা পাৰ্ট ইন্টিজাৰ্স আৰু ফ্ৰেকশনস তাৰপিছত আকৌ ইন্টিজাৰ্সৰ দুটা পাৰ্ট হোল নাম্বাৰছ আৰু নিগেটিভ নাম্বাৰছ তাৰপিছত হোল নাম্বাৰ আকৌ দুটা পাৰ্ট নেচাৰেল নাম্বাৰ আৰু জিৰো ঠিক আছে এইখিনিলৈকে একো ডাউট নাই সো আহা আমি ইন্টিজাৰ্স কাক কয় প্ৰথম চাই লওঁ ঠিক আছে প্ৰথম ইন্টিজাৰ্স চোৱাৰ আগত আমি হেৰি চাই লওঁ প্ৰথম নেচাৰেল নাম্বাৰ কাক কয় চাই লওঁ ঠিক আছে নেচাৰেল নাম্বাৰ কি কয় নেচাৰেল নাম্বাৰ মানে কি তোমালোকে জানানে বাৰু তোমালোকে এইকেইটা শব্দ আগতে শুনিছা নাই নেচাৰেল নাম্বাৰ হোল নাম্বাৰ আৰু ইন্টিজাৰ্স এইকেইটা তোমালোকে শুনিছানে বাৰু আগতে চোৱা মই বুজাই আছো চোৱা নেচাৰেল নাম্বাৰ মানে কি জানানে আমি যেতিয়া নাম্বাৰখিনি একৰ পৰা ষ্টাৰ্ট কৰো 1 2 3 4 আপ টু ধৰি লোৱা ইনফিনিটি ঠিক আছে এইখিনিক কয় নেচাৰেল নাম্বাৰ ঠিক আছে এইখিনিক কয় আমাৰ নেচাৰেল নাম্বাৰ মানে আমি একৰ পৰা ষ্টাৰ্ট কৰো ঠিক আছে হোল নাম্বাৰ মানে কি জানানে জিৰো আহি যাব লগত নেচাৰেল নাম্বাৰখিনি মানে হোল নাম্বাৰ হল তোমালোকৰ জিৰো লগত নেচাৰেল নাম্বাৰখিনি মানে কি হ'ব তোমাৰ 0 1 2 3 4 আপ টু ইনফিনিটি বুজি পালা এইখিনিক কয় তোমাৰ হোল নাম্বাৰ সো নেচাৰেল নাম্বাৰ হল 1 ৰ পৰা আৰম্ভ হয় আপ টু ইনফিনিটি আৰু হোল নাম্বাৰ হল তোমালোকৰ 0 ৰ পৰা লগত নেচাৰেল নাম্বাৰখিনি ঠিকে আছে কিবা ডাউট আছে নাই এতিয়া আহি গল আমাৰ ইন্টিজাৰ্স ঠিক আছে ইন্টিজাৰ্সটো অকমান ইম্পৰ্টেন্ট হয় মন দি শুনিবা ইন্টিজাৰ্স মানে কি হয় চোৱা আমি কি পঢ়িলো নেচাৰেল নাম্বাৰ হয়নে প্ৰথম পঢ়িলো আমি হোল নাম্বাৰ পঢ়িলো লগতে আমি পঢ়িলো নেচাৰেল নাম্বাৰ হয়নে এতিয়া আমি পঢ়িম ইন্টিজাৰ্স মানে কি জানানে নিগেটিভ নাম্বাৰছ প্লাস হোল নাম্বাৰ প্লাস নেচাৰেল নাম্বাৰ মানে গোটেইখিনি নাম্বাৰ যেতিয়া মানে নিগেটিভ নাম্বাৰ হোল নাম্বাৰ যেতিয়া একেলগে থাকিব হেতুকে আমি ইন্টিজাৰ্স বুলি কওঁ ঠিক আছে বুজি পালা সব আমি যদি এটা ভেন ডায়াগ্ৰামত ৰাখিব যাওঁ প্ৰথম আহিব নেচাৰেল নাম্বাৰ ঠিক আছে এটা নেচাৰেল নাম্বাৰ তাৰ নেচাৰেল নাম্বাৰ এটা পাৰ্ট হল হোল নাম্বাৰ এটা পাৰ্ট হল নেচাৰেল নাম্বাৰ ঠিক আছে আৰু গোটেই হোল নাম্বাৰখিনি নেচাৰেল নাম্বাৰখিনি গোটেই মিলাই পেলাই ইন্টিজাৰ্স বুজি পালানে
বুজি পাইছা তোমালোকে? মানে চোৱা নিগেটিভ নাম্বাৰ মানে মই তোমাক বুজাবলৈ কৈছো চোৱা মাইনাছৰ গোটেই নিগেটিভ নাম্বাৰখিনি লগতে হোল 0 লগতে নেচাৰেল নাম্বাৰ মিলাই পেলাই তোমাৰ ইন্টিজাৰ্স বনে ঠিক আছে নিগেটিভ নাম্বাৰখিনি লগতে 0 লগতে এইটো পজিটিভ নেচাৰেল নাম্বাৰখিনি একচুয়ালি পজিটিভ নাম্বাৰ নহয় জানো আমাৰ পজিটিভ নাম্বাৰখিনি নেচাৰেল নাম্বাৰ নহয় জানো মানে তোমালোকৰ ক'ব গ'লে এনেকুৱা হ'ব বস্তুটো নিগেটিভ নাম্বাৰখিনি লগতে 0 লগতে পজিটিভ নাম্বাৰখিনি মিলাই পেলাই কি হ'ল তোমাৰ গোটেইখিনি ইন্টিজাৰ বনে ঠিক আছে বুজি পাইছা এটা কিবা ডাউট আছে বুজি পাইছা তোমালোকে একোটো ডাউট নাই চাগে ন বুজি পালা ইন্টিজাৰ্স কাক কয় এতিয়া চোৱা আমি নাম্বাৰ লাইনটো একেবাৰে চাই লওঁ মই তোমালোকক অসমীয়াটো বুজাম জাস্ট প্ৰথম এবাৰ ইংলিছত দেখাইছো চোৱা এডাল যদি এনেকৈ লাইন থাকে মাজত 0টো থাকিলে হয়নে এইফালৰখিনি সদায় পজিটিভ নাম্বাৰছ ঠিক আছে এইখিনি কি হয় পজিটিভ নাম্বাৰছ আৰু এইফালৰখিনি সদায় নিগেটিভ নাম্বাৰছ ঠিক আছে বুজি পাইছা এইফালৰ সদায় 0ৰ সোঁফালৰখিনি সদায় পজিটিভ নাম্বাৰ আহিব আৰু 0ৰ সদায় বাওঁফালৰখিনি সদায় নিগেটিভ নাম্বাৰছ মানে এইফালে +1 +2 +3 +4 এনেকৈ গৈ থাকিব আৰু এইফালে তোমাৰ কি হ'ব -1 -2 -3 -4 -5 ঠিক আছে বুজি পাইছা তোমালোকে নাম্বাৰ লাইনডালৰ কথা এতিয়া যদি তোমাক যদি কয় ধৰি লোৱা -6 ক'ত বহিব এইফালে বহিব নাম্বাৰ লাইনৰ বাওঁফালে বহিব হয়নে যদি তোমাক কয় 29 ক'ত বহিব সো নাম্বাৰ লাইনৰ সোঁফালে বহিব ঠিক আছে বুজি পাইছা এইখিনি এতিয়া চোৱা ৰেচনেল নাম্বাৰখিনি আমি বুজিম ৰেচনেল নাম্বাৰ লাহে লাহে বুজিম প্ৰথমতে এইখিনি বুজি লোৱা ইভেন নাম্বাৰ অড নাম্বাৰ মানে যুগ্ম নম্বৰ আৰু অযুগ্ম নম্বৰ মানে জানা যুগ্মটো জানো যিবিলাক যুগ্ম নম্বৰ 2 4 6 8 হয় হয় ঠিকে কৈছা তুমি হয় হয় দুয়ে যোনবিলাক নাম্বাৰক আমি ডিভাইড কৰিব পাৰো সেইবিলাক যুগ্ম বুলি কয় মানে আমাৰ ইউনিট প্লেছত যোনবিলাক নাম্বাৰৰ 0 2 4 6 8 থাকে সেইবিলাক নাম্বাৰ যুগ্ম নম্বৰ নহয় জানো হয় হয় আৰু অযুগ্ম নম্বৰ কোনবিলাক যোনবিলাকৰ আমাৰ ইউনিট প্লেছত 1 থাকে 3 থাকে 5 থাকে বুজি পাইছা yes very good 27105 সেইবিলাক হল অযুগ্ম নম্বৰ ক্লিয়াৰ কিন্তু একো ডাউট নাই এটা এই নাম্বাৰটো হলা 84562938 এটো যুগ্ম নে অযুগ্ম যুগ্ম নম্বৰ নহয় জানো কিয় যুগ্ম হল বুজি পালা লাষ্টৰ ডিজিটটো কি আছে 8 আছে হয় না হেতু কাৰণে যুগ্ম একোটো প্ৰবলেম নাই হেবিলাকটো একদম বেসিক বস্তু ধৰিলা একদম তোমালোকে বেসিক কবা লাগে বুলি মই বেসিক পাই কৈ আছো এখিনি একচুয়ালি ধৰিলা সবে জানে স্টিল বুজাই আছো ঠিক আছে নে যেহেতু জাস্ট এটা সৰু ৰিভিজন কে বুজাই আছো স্যার এইটো ট্ৰিকটো মই আগতে শিকিছো আৰু লাষ্টত যেটো যুগ্ম নেটো ডাইৰেক্ট যিমান ডাঙৰ হলে বি লাষ্টত যেটো অংক লাগে হেতু মই আচ্ছা ঠিক আছে আচ্ছা ঠিক আছে এইটো হেতুৱে মানে যুগ্ম অযুগ্ম হেনেকৈ গম পাই তোমাৰ যদি লাষ্টৰ নাম্বাৰটো বা ইউনিট প্লেছত যদি যুগ্ম নম্বৰ থাকে যেনে 0 2 4 6 8 তেতিয়া যুগ্ম হয় বা 1 3 5 7 9 থাকিলে অযুগ্ম হয় ঠিক আছে এইখিনি শিকাব লাগে একো নাই আহা এতিয়া আমি প্ৰাইম নাম্বাৰ কম্পোজিট নাম্বাৰ শিকো প্ৰাইম নাম্বাৰটো তোমালোকে জানানে বাৰু মানে মৌলিক সংখ্যা আৰু যৌগিক সংখ্যা মানে কি জানানে চোৱা মই বুজাম বাৰু প্ৰাইম নাম্বাৰ কিন্তু প্ৰাইম নাম্বাৰ বুজোৱা আগত তোমালোক কেইটামান বস্তু শিকাই লও ঠিক আছে মানে কি হয় তোমালোকৰ প্ৰাইম নাম্বাৰ শিকাত তোমালোকে ফেক্টৰছ খিনি জানি ল'ব লাগিব প্ৰথম ফেক্টৰছ খিনি শিকাই লও ঠিক আছে ফেক্টৰছ আৰু মাল্টিপল শিকাই লও চোৱা এটা নাম্বাৰ হলো 6 ৰবা এক সেকেন্ড ধৰি লোৱা এইটো 6 আকৌ ব্লেক আহিছে দেখোন নীল আহিছে ৰবা 6 into 7 ঠিক আছে 6 into 7 কৰিলে কিমান হ'ব 42 নহয় জানো 42 হ'ব সো 42 টো হল যে এই 42 টো মাল্টিপ্লাই কৰিবলৈ আমি কি কি হেৰি কৰিছো
42 টো মাল্টিপ্লাই কৰি আমি 6 আৰু 7 পূৰণ কৰিছো সো 6 আৰু 7 টো কি হ'ব তো আমাৰ 6 আৰু 7 টো আমাৰ 42 ৰ ফেক্টৰস ঠিক আছে কি হয় ফেক্টৰস মানে কি উৎপাদক ঠিক আছে আৰু মাল্টিপলটো কি কয় গুণিতক মন ৰাখিবা সো 6 আৰু 7 টো 42 ৰ ফেক্টৰ হয় মানে কি উৎপাদক হয়নে এতিয়া 42 ৰ মানে 42 ৰ উৎপাদক কি হয় কোনবাই ক'ব পাৰিব নেকি 42 ৰ উৎপাদক কি হয় 2 6 ৰবা মই লিখি যাও একফালৰ পৰা কৈ দিবা একদম সৰুৰ পৰা ডাঙৰলৈ ক'বা তাক বেছি সুবিধা হয় 2 2 তাৰ পিছত 6 7 টো 7 লিখিছো 3 তাৰ পিছত 14 হ'ব নেকি নহয় জানো 14 হ'ব মানে এইগিটা হল তোমাৰ 42 ৰ উৎপাদক হয়নে হয়নে বুজি পালা আৰু এইগিটা পূৰণ কৰিলে ধৰি লোৱা এই 42 টো যে ওলাল হেতু কি বুলি কয় গুণিতক বুজি পালা উৎপাদক আৰু গুণিতকৰ ডিফাৰেন্সটো বুজি পালানে বুজি পাইছা তোমালোকে আৰু এটা বুজাই দিম উৎপাদক মই কেনেকৈ উৎপাদক কেনেকৈ মই হেতুৱে বুজাই দিছো তোমালোকক চোৱা মই তোমালোকক ক'লো কাৰণে মই চোৱা 42 42ক কিহে দি হৰণ যায় 2 21 টো 21 হ'ব 2 21 দি হয়নে তাৰ পিছত 2 দি নাযায় 3 যাব 3 7 গুণ হয়নে চোৱা এটা কিহে দি যাব চোৱা 2 টো আছে অলৰেডি 2 আছে হয়নে 3 আছে 3 হল প্লাস 6 দি হয় 3 2 3 গুণ 6 6 7 টো আছে 7 লগতে আমি 21 টো লিখা নাছিল 21 আৰু 7 দুগুণ 14 এটা মই তোমাক আৰু এটা বেলেগ মেথডত দেখাই আছো চোৱা এটা 42 42 পাবলৈ আমি কি হৰণ কৰিব পাৰো প্ৰথম 1 into 42 হয়নে পাৰো হয়নে 2 into 21 2 into 21 হয় তাৰ পিছত 3 into 14 হয়নে তাৰ পিছত 6 into 7 হয়নে মানে 42 উৎপাদক কি হল চাও 1 হল 2 হল 3 হল 6 হল 7 হল 14 হল 21 হল 42 হল মানে আমাৰ 42 উৎপাদক কি এই 8টা নাম্বার বুজি পালা কিবা সন্দেহ আছে আৰু এটা নাম্বার দেখাই দিও ন আৰু এটা নাম্বার দেখালে একেবাৰে ক্লিয়াৰ হৈ যাব নহয় জানো আৰু এটা নাম্বার অকন ডাঙৰ নাম্বার এটা দেখাও ধৰি লও আমি দেখাও তোমাক 64 ঠিক আছে সো 64 তোমাৰ প্ৰথম দুটা কি হ'ব তোমালোকে কোৱা 1 into 60 good 1 into 64 next 2 into কি হ'ব 32 তাৰপিছত 3 দি যাব না এইটো 3 দি নাযায় এইটো নিয়ম আছে নিয়মটো বাৰু মই শিকাম তোমাক আজি নহয় নেক্সট ক্লাছত শিকাম নিয়ম মানে ডিভিজিবিলিটি ৰুল কি নেক্সট ক্লাছত শিকাম তে নেক্সটটো হ'ব তোমাৰ 4 4 into কিমান 4 into 16 ঠিক আছে হয়নে আৰু 8 into কিমান 8 সো উৎপাদক গিটা কি হল 1 2 4 8 16 32 64 মানে উৎপাদক কি হল 1 2 4 8 16 32 64 বুজি পালা কিবা ডাউট আছে একোটো ডাউট নাই চাগে ন পুৰা ক্লিয়াৰলি বুজি পালা এতিয়া তোমালোকে মোক এটা কাম কৰিবা আজি তোমালোকে এটা কাম কৰিবা তোমালোকে কি কলা নোট কৰি গলে ভাল হয় তোমালোকৰ নোট কৰা যদি ভাল হ'ব তোমালোকৰ কাৰণে ভাল হ'ব নোট কৰা এটা তোমালোকক মই হেৰি দি দিও হোমৱৰ্ক এটাই দি দিও তোমালোকে 512 ৰ উৎপাদক গিটা মোক হোৱাটছএপত জনাবা ঠিক আছে হোৱাটছএপৰ আমাৰ মানে গ্ৰুপত 500 হেৰি গ্ৰুপটো খোলা হৈছে নে ষ্টুডেন্ট গ্ৰুপটো খোলা হৈছে ন আজি ষ্টুডেন্ট গ্ৰুপ এটা খুলি দিম তোমালোকক তোমালোকে 512 হেৰি কৰিবা এটা এটাকে নবা ফটো মাৰি পঠাবা ঠিক আছে ক'বাত কপিত লিখি ফটো মাৰি পঠাবা ঠিক আছে 512 ৰ ফেক্টৰস খিনি ঠিক আছে 512 ৰ উৎপাদক বা ফেক্টৰস খিনি মন থাকিব ট্রাই কৰিবা উলিয়াব ঠিক আছে তোমালোকে এতিয়া তোমালোকে উৎপাদক পুৰা ক্লিয়াৰ নে কিবা ডাউট থাকিলে
উৎপাদক ক্লিয়াৰ হ'ল এতিয়া আমি গুণিতকখিনি শিকো ঠিক আছে আমি এতিয়া গুণিতক শিকো ঠিক আছে গুণিতক হ'ব চোৱা গুণিতক মানে কি চোৱা এতিয়া আমি এই চোৱা 64ক পূৰণ কৰিবৰ কাৰণে এইকেইটা নাম্বাৰ আমি মাল্টিপ্লাই কৰিব লাগিব 1 * 64 কৰিব লাগিছে 2 * 32 কৰিব লাগিছে 4 * 16 কৰিব লাগিছে 8 * 8 কৰিব লাগিছে নহয় জানো সো এই ফেক্টৰছ গিটা মানে এই দুটা মাল্টিপ্লাই কৰি আমি কি পাইছো 64 পাইছো হয়নে সো এই দুটাৰ মাল্টিপল কি 64 বুজি পালা সো বুজি পালানে তুমি সব এতিয়া চোৱা 2 ৰ মাল্টিপল কি হ'ব পাৰে 2 ৰ মাল্টিপল 2 1 যা কিমান 2 2 * 2 কিমান 4 2 * 3 কিমান 6 হয়নে সো 2 মাল্টিপল এইবিলাক মানে 2 টেবুলত যিমান নম্বৰ আহিব কিনে গুটেখিনি মাল্টিপল বুজি পালা হেতুক কয় মাল্টিপল বুজি পালানে তোমালোকে যেতিয়া দুটা নাম্বাৰ কিয় মাল্টিপলটো বুজাব লাগে নে মানে গুটে তোমাৰ হেৰিটো ন মানে উৎপাদকখিনিও বুজাব লাগে নহয় জানো আচ্ছা মাল্টিপল মই তোমাক 64 এক্সাম্পলটো নধৰি পেলাই মই নতুনকৈ এটা এক্সাম্পল দিছো ঠিক আছে চোৱা আমি যদি 3 মাল্টিপল কি ঠিক আছে আমি যদি কওঁ তোমাক ধৰি লওক কোনোবাই সুধিলে 3 ৰ মাল্টিপল কি ঠিক আছে নে সো 3 ৰ পুৰণা নামত যিমান নাম্বাৰ আহিব সব হ'ব 3 * 1 = 3 হয়নে 3 * 2 = কিমান 6 3 * 3 = 9 3 * 4 = 12 সো 3 ৰ পুৰণ নেউতাত যিমানখিনি আমাৰ আহিব সেইখিনি গুটেই গুণিতক হ'ব বুজি পালা সেইখিনি মাল্টিপল বুলি কয় ইংলিছত কি বুলি কয় মাল্টিপল বুজি পালা সো 144 টো 3 গুণিতক হয় নে নহয় 144 টো মানে 144 টো তোমাৰ 3 ৰ গুণিতক হয় না মানে 3 মাল্টিপল হয় নে নহয় হয় ন 24 টো হয় নে নহয় 27 হয় নে তোমালোকে গুণিতক আৰু উৎপাদকৰ ডিফাৰেন্সটো বুজি পালানে কিবা ডাউট আছে নেকি সুধি লোৱা যাতে কাৰণ এইখিনি চোৱা মই তোমাক কিয় বাৰম্বাৰ সুধি আছো মানে মই মোৰ মতে ন নাম্বাৰ সিস্টেমটো তোমাৰ মেথছৰ এটা বেকবন মানে আমাৰ মানে তুমি যিমান নাম্বাৰ সিস্টেম জানিবা তোমাৰ সিমান ডাঙৰ কনসেপ্টবোৰ ইজিলি ক্লিয়াৰ হ'ব সো তোমালোকে যদি এই সৰু সুৰা বস্তু যেনেকে মাল্টিপল ফেক্টৰছৰ কিবা ডাউট থাকে এতিয়াতে সুধি লোৱা ঠিক আছে বুজি পাইছানে তোমালোকে মাল্টিপল আৰু ফেক্টৰছৰ ডিফাৰেন্সটো স্যার 3 ৰে যিমান সংখ্যা মাল্টিপল হয় তাৰ এইটোৱে হৈছে 3 মানে এনেকে ভাবিবা 3 ৰে যিমান মাল্টিপল হয় নহয় 3 মানে 3 পুৰণ নেউতাখনত যিমান তুমি 3 লগত যিয়ে মাল্টিপ্লাই কৰা তাৰ উত্তৰটো যি হ'ব এইটো 3 মাল্টিপল এতিয়া ধৰিলা আমি 3 লগত ধৰি লোৱা 103 কৰিলো কিমান হ'ব 3 3 গুণ 9 0 তোমাৰ 3 309 হলে মানে 3 3ও হ'ব 309টো হ'ব তোমাৰ 3 ৰ গুণিতক বুজি পালা মানে তোমাক সুধিছে 144 টো 3 ৰ গুণিতক হয় নে নহয় তুমি ডিভাইড কৰি চোৱা 3 4 গুণ 12 হয়নে 3 এইটো 24 আহিলে এইটো বিয়োগ কৰিলে 24 আহিলে 3 8 গুণ 24 মানে 3 পূৰণ 48 হলে কিমান হ'ব 144 বুজি পালা ইনে তোমাৰ 3 গুণিতক হয় নে উৎপাদকখিনি বুজাব লাগে বুজাম মই এইখিনি এইটো কমপ্লিট কৰি লওঁ ঠিক আছে তুমি চোৱা তোমাৰ 2 কি বুলি কয় কোনবা এটা নাম্বাৰ 2 ৰ গুণিতক হয় নে 3 ৰ গুণিতক হয় নে 4 ৰ গুণিতক হয় নে 5 ৰ হয় নে 6 ৰ হয় নে 7 ৰ হয় নে 8 ৰ হয় নে 9 10 11 12 এখিনলৈকে এটা কিছুমান নিয়ম আছে এটুক কয় ডিভিজিবিলিটি ৰুল ঠিক আছে গুণিতক হয় নে নহয় চাবলে কিছুমান ডিভিজিবিলিটি ৰুল আছে যেনেকৈ আমি সবে জানোৱে যদি এটা সংখ্যাৰ ইউনিট প্লেছত 2 4 6 8 বা 0 থাকে তেতিয়া এটো নাম্বাৰ 2 দি হৰণ হয় হয়নে বুজি পাইছা এইবিলাক হল এটা ডিভিজিবিলিটি ৰুল বুলি কয় এইটো আমি নেক্সট ক্লাছ মানে পৰৱৰ্তী ক্লাছত আমি এখিনি শিকিম ঠিক আছে আজি এখিনিলে নাযাও আজি একদম বেসিক বস্তুখিনি চাম ঠিক আছে বুজি পালা
আজি আমি ডিভিজিবিলিটি ৰুলখিনি আমি নাযাওঁৱে। আমাৰ ধৰি লোৱা চোৱা, মই তোমালোক কথাটো বুজাই দিছো, আমাৰ ব্ৰেইনটো কেনেকুৱা হয়, তোমাৰ পটককে মানে টান বস্তুটো একচেপ্ট কৰিব টান পায়। আমি যিহেতু ধৰি লোৱা আমি ৰেগুলাৰলি কৰি থাকিলে ব্ৰেইনটোৱে টান বস্তু একচেপ্ট কৰিব ইজিলি পাৰে, কিন্তু যদি আমি পটককে এটা টান বস্তু কৰি দিওঁ, তোমালোকৰ এনেকুৱা লাগিব ইমান টান বস্তু তুমি নপঢ়াই ভাল। চ' আমি একদম বেবি ষ্টেপ দিম, ঠিক আছে নে? সৰু সৰু যেনেকে বাচ্চাই সৰু সৰুকে খোজকাঢ়ি যায়, এটলিষ্ট প্ৰথম 2-3টা ক্লাছ আমি শ্ল' যাম, ঠিক আছে? কোনোবাই তোমাক মোক উৎপাদকৰ কথা সুধিছিল নহয় জানো? উৎপাদক তোমাক আকৌ এবাৰ বুজাই দিওঁ, ঠিক আছে? মই আকৌ এবাৰ বুজাই দিছো উৎপাদক। চোৱা, তোমাক সুধিলে, ধৰি লোৱা তোমাক যদি সোধে মই এটা নম্বৰ 32 উৎপাদক কি কি? উৎপাদক মানে আমি ইংলিছত কওঁ ফেক্টৰছ। কি হয়? ফেক্টৰছ, ঠিক আছে? ফেক্টৰছ। চ' প্ৰথম আমি 1 ইনটু কি কৰিম? 32। চ' 1 2 হ'ল 32ৰ একো হ'ল ফেক্টৰ, 32 হ'ল ফেক্টৰ, ঠিক আছে? এইখিনিলৈকে ডাউট নাই? নেক্সট 32 টো 2 দি যায় নেকি? ডেফিনেটলি যায়। 2 ইনটু 16। চ' 2 হ'ল আমাৰ উৎপাদক, 16 হ'ল উৎপাদক, ঠিক আছে? নেক্সট আমি চাম 3 দি যাব নেকি? 3 দি নাযায়। নেক্সট 4 দি যাব নেকি? ডেফিনেটলি 4 দি যায়। 4 ইনটু 8। চ' 4 হ'ল 32 উৎপাদক, 8 দিও হ'ল 8 হ'ল 32 উৎপাদক। নেক্সট আহিলে আমাৰ 6 দি যাব নেকি? 6 দি নাযায়। ইফালে আহিল 7 দি নাযায়, 5 দি নাযায়, মানে এইকেইটাই হ'ল 32 উৎপাদক। বুজি পালা? 32ৰ ফেক্টৰ কি কি? 1 2 4 8 16 32। বুজি পালানে? যোনে সুধিছিলা বুজি পালা? কিবা ডাউট থাকিলে ফেক্টৰছ আৰু মাল্টিপলৰ কথা? একোতো ডাউট নাই চাগে? হোমৱৰ্কটো 512 আছিলে, মনত ৰাখিবা দেই, চবকে দিছো 512 উৎপাদক উলিয়াব লাগে, ঠিক আছে নে? আৰু তোমালোকে এটা এটা লিখি নাযাবা, কপি এখনত কৰিবা, ফটো মাৰি আজি হোৱাটছএপ গ্ৰুপটোত দি দিবা। গ্ৰুপ মানে যোনটো গ্ৰুপ আমি বনাই আছো, ঠিক আছে নে? ঠিক আছে। এতিয়া তোমালোকে এতিয়া ইমান দেৰি মই যি বুজালো, তাৰ পৰা তোমালোকে ফেক্টৰছ আৰু মাল্টিপলছৰ ডিফাৰেন্সটো কি বুজিলা? ফেক্টৰছ আৰু মাল্টিপলছৰ ডিফাৰেন্স কিবা এটাটো বুজি পালা? কি বুজিলা কোৱাচোন? কিবা বুজি পালানে? ডিফাৰেন্সটো কি বুজিলা? ঠিক আছে। আৰু আপোনাৰ গুণিতকৰ আপোনাৰ হৈছে বোলে গুণিতকৰ আপোনাৰ কিবা এটা সংখ্যা যদি গুণিতক উলিয়াব দিয়ে, সেই সংখ্যাটো নিজেৰে যায়। আমি কৰি পেলাই চাব লাগিব। ঠিক আছে। মই তোমালোকক মই অলমোষ্ট ঠিকে আছে। চোৱা, মই তোমাক বুজাই দিছো। চোৱা, আমি 32 ওলাইছিলো। ধৰি লওক 32 ওলাওঁতে কি কি ওলাইছিল? 1 ওলাইছিল, 2 ওলাইছিল, 4 ওলাইছিল, 8 ওলাইছিল আৰু 32 ওলাইছিল, হয়নে? না 32 আৰু 16 আছিল, সৰি 16 ওলাইছিল, হয়নে? এইকেইটা ওলাইছিল। চোৱা, ফেক্টৰছ কেইটা ওলাইছে? 32ৰ ফেক্টৰ ওলাব গতে আমাৰ কি ওলাইছে? 1 2 3 4 5 6টা। কেইটা ফেক্টৰ ওলাইছে? 6টা। কিন্তু আমি যদি 32ৰ মাল্টিপল উলিয়াব যাওঁ, কিমান হ'ব? 32 এগুণ 32, 32 দুগুণ 64, 32 তিনিগুণ কিমান ওলাব? আনলিমিটেড ওলাব, নোলায়? 32ৰ আনলিমিটেড তুমি যিমান ইচ্ছা ধৰি লোৱা 32 আমি ইনটু ধৰি লোৱা 1 লাখ গুণ কৰিলেও কিবা এটা মাল্টিপল গুণিতক ওলাবনে? ইয়াৰ পৰা কি বুজিলা? উৎপাদক সদায় এটা সীমিত থাকে, মানে লিমিটেড, কিন্তু মাল্টিপল আনলিমিটেড। বুজি পালানে? ডাউট থাকিব নেকি? কাইলৈ যদি তোমালোকৰ পৰীক্ষাত ধৰি লোৱা এনেকুৱা এটা, আজিকালি পৰীক্ষাৰ পেটাৰ্ণবোৰ দেখিছা নাই? সেন্টেন্স ৱাইজ আহে। বেছিভাগ পৰীক্ষাত সেন্টেন্স ৱাইজ আহে। ধৰি লোৱা তোমালোকৰ এটা সেন্টেন্স আহি গ'ল, তাহলে এইটো সেন্টেন্স আহিল, মই লিখি দিছো। মাল্টিপল অফ আ নাম্বাৰ ইজ লিমিটেড। ট্ৰু নে ফলছ এইটো? এইটো ভুল নে শুদ্ধ? ফলছ হয় ন? ফলছ হয়। বুজি পালা? কিবা ডাউটটো নাই? ফেক্টৰছ আৰু মাল্টিপলৰ এইটোৱে মেজৰ ডিফাৰেন্স দেই। ফেক্টৰছ আৰু মাল্টিপলৰ এইটোৱে মেজৰ ডিফাৰেন্স। ফেক্টৰছ এটা লিমিট থাকিব, কোনোবা এটা নম্বৰ 8টা হ'ব পাৰে, সৰু নম্বৰ হলে 3টা হ'ব পাৰে, 4টা হ'ব পাৰে, কিন্তু মাল্টিপল তোমাৰ আনলিমিটেড। বুজি পালা? আকৌ বুজাই দিছো ৰবা। চোৱা, তোমাক ধৰি লওক ক'লে কি 6ৰ মাল্টিপল উলিওৱা, ঠিক আছে? 6ৰ তো 6 পূৰণ 1, 6ৰ প্ৰথম মাল্টিপল কি?
6 6ৰ লাষ্ট মাল্টিপল কি কোনবাই জানা কিয় নাজানা কাৰণ মাল্টিপল আনলিমিটেড হয় মাল্টিপল আনলিমিটেড হয় নে নহয় ওলাই তুমি মই 6 পূৰণ যদি তোমাক ধৰি 1 0 2 3 4 5 6 পূৰণ কৰিলেতো কিবা 6 পূৰণ কিবা এটা ওলাব নোলাই উত্তৰ ওলাব সো মাল্টিপলটো হল আনলিমিটেড ইনফিনিটিলৈকে যাব সো মাল্টিপলৰ ডাউটটো হল 6 মাল্টিপল 6 প্ৰথম মাল্টিপলটো 6 দ্বিতীয় মাল্টিপলটো 12 তৃতীয় মাল্টিপলটো 18 চতুৰ্থ মাল্টিপলটো 24 এনেকে মাল্টিপল কন্টিনিউ হৈ গৈ থাকিব বুজি পালা যোনে ডাউট আছিল মাল্টিপলৰ বুজি পালানে একোতো ডাউট নাই এতিয়া ঠিক আছে তেতিয়ালে আমি এতিয়া এটা কাম কৰো মাল্টিপলৰ বস্তুখিনি বুজি পালো ফেক্টৰছ মাল্টিপল গুটেখিনি বুজি পালো নহয় জানো বৰ হৈছে নেকি তোমালে ক্লাছটো কৰি ঠিক আছে এতিয়া তোমালোকক প্ৰাইম নাম্বাৰ শিকি এতিয়া তোমালোকে প্ৰাইম নাম্বাৰ আৰু কম্পোজিট নাম্বাৰ শিকিবলৈ ৰেডি ঠিক আছে সো তোমালোকে ফেক্টৰ উৎপাদক আৰু গুণিতক নাজানাকে তোমালোকে হেৰি কৰিব নোৱাৰা প্ৰাইম নাম্বাৰ আৰু হেই যৌগিক নাম্বাৰ আৰু মৌলিক নাম্বাৰ শিকিব নোৱাৰা ঠিক আছে সো প্ৰাইম নাম্বাৰ মানে কি হয় মৌলিক নাম্বাৰ প্ৰাইম নাম্বাৰ মানে কি প্ৰাইম মানে কি মৌলিক নাম্বাৰ ঠিক আছে মৌলিক নাম্বাৰ ঠিক আছে সো প্ৰাইম নাম্বাৰ কি আৰু হেৰি কি কম্পোজিট নাম্বাৰ কৈছিল না কম্পোজিট নাম্বাৰ কি কম্পোজিট মানে কি যৌগিক নাম্বাৰ কম্পোজিট নাম্বাৰ কি হয় যৌগিক ঠিক আছে যৌগিক নাম্বাৰ কোনবাই জানা নেকি বাৰু প্ৰাইম নাম্বাৰবোৰ 1 আৰু যোনটো নাম্বাৰ পায় ঠিক আছে 1 আৰু যোনটো নাম্বাৰ সেইটো কি বুলি কৈছিলে নহয় তুমি যে কলা প্ৰাইম নাম্বাৰ ঠিক আছে তোমাৰ মতে প্ৰাইম নাম্বাৰটা 13 তুমি কলা কি 1 আৰু এই নাম্বাৰটো মানে 1 আৰু 13 এই 1 আৰু 13 টো কি আছিলে অড নাম্বাৰ হয় এটা এইমাত্ৰ নাম এটা দিছিল নহয় আমি এইমাত্ৰ পঢ়িলো যে কি কৈছিলে এইটা কি বুলি কৈছিলে 13 এইটা কি হয় ফেক্টৰটো অসমত কি বুলি কৈছিলে উৎপাদক আছিল নে নাই হেনেকে কবা গম পাইছা পিছত মানুহে ওপৰ খুদিবকে ৰামায়ণখন চাই পেলাই ৰাম কোন নুখুদিবা আকৌ দেই এইটো কি বুলি কয় উৎপাদক তোমাক যদি সুধে প্ৰাইম নাম্বাৰ কি প্ৰাইম নাম্বাৰ হেইবোৰ নম্বৰ যাৰ অকল উৎপাদক দুটা এক আৰু সেই নম্বৰটো নিজে বুজি পালা ডাউট নাই যা তোমালোকে মোক প্ৰথম এজনকে একফালৰ পৰা কৈ যাচোন প্ৰথম প্ৰাইম নাম্বাৰটো কি 2 আৰু নেক্সট এজনে কোৱা নেক্সট নেক্সট কি হয় প্ৰাইম নাম্বাৰ 4 নেকি তাৰ পিছত 5 7 মানে যোনে 4 কৈছা বুজি পোৱা নাই মই শুনা মই প্ৰাইম নাম্বাৰটো আকৌ বুজাই দিছো মৌলিক নাম্বাৰটো আকৌ এবাৰ বুজাই দিছো এনেকুৱা নাম্বাৰবোৰ যাৰ উৎপাদক 1 আৰু সেই নাম্বাৰটো নিজে ধৰিলা 5 আৰু বেলেগ উৎপাদক আছে নেকি 5 আৰু বেলেগ উৎপাদক আছে নেকি সেইবোৰক কয় মৌলিক নাম্বাৰ বুজি পালা তুমি মোক কোনবা এটাই মোক কোৱাচোন 20 ৰ পৰা 29 ৰ ভিতৰত আহা মৌলিক নাম্বাৰ কি কি 23 29 27 টো মৌলিক নাম্বাৰ হয় নে নহয় 27 টো হয় নে নহয় 27 টো কিয় নহয় 27 কাৰ মাল্টিপল মানে 9 ৰো হয় 3 ৰো হয় হয়নে বুজি পাইছা এতিয়া মোক তোমালোকে কোৱা আকৌ কৈ আছো চোৱা এনেকুৱা নাম্বাৰবোৰ যাৰ উৎপাদক 1 আৰু সেই নম্বৰটো নিজে ধৰি লও আমি এটা এওঁলোকে কৈছে 23 টো মৌলিক বুলি কৈছে নাই 23 ৰ উৎপাদক কি আছে 1 আৰু 23 1 পূৰণ 23 কৰিলে 23 হয় হয়নে নহয় আৰু বেলেগ উৎপাদক আছে 23 আৰু বেলেগ উৎপাদক আছে জানো নাই বুজি পাইছানে মোক মই একচুয়ালি আজি কোনে কৈ আছে মই দেখা পোৱা নাই সব মোৰ অলপ মানে নাম লৈ পেলাই কৰিবলৈ প্ৰবলেম হৈছে এটো
দেখা পোৱা হ'ব নেকি কোনে কোনে কৰি আছে দেখা পোৱা হয় যদি কৰি দেনা এবাৰ মানে কি হৈছে মই দেখা পোৱা নাই কাৰণে মানে মই আজিকালি কোনে কি হৈছে মই চাব পৰা নাই বেয়া নাপাবা একচুৱেলি মই কোনে কৈ আছে আজি মই এই মানে সেইটো টেকনিকেল ইছ্যু দি আছে তো কোনে কৈ আছিলে কোৱাচোন তোমালোকে নামটো কৈ দিবা হা ঠিক আছে ঠিক আছে বুজি পালা এতিয়া এতিয়া বিজয়ে কিবা কবা নেকি 25 টো মৌলিক নাম্বাৰ নহয় কিয় নহয় জানানে এক আছে 25 আছে আৰু 5ও আছে 5ও আছে তিনটা নাম্বাৰ উৎপাদক আছে নাই 25 উৎপাদক কি কি 1 5 25 হয়নে নহয় তাহলে এইটো মৌলিক নাম্বাৰ হ'ব জানো মৌলিক নম্বৰ মই তোমালোক ডেফিনেশ্যনটো কি কৈছিলো সেইবোৰ নম্বৰ যাৰ উৎপাদক 1 আৰু সেই নম্বৰটো নিজেই ঠিক আছে কিবা ডাউট আছে নেকি এখিনিত তাৰপিছত কোনে কোনে চাই আছা ৰবা ঠিক আছে তাৰপিছত লাচেং বুজি পাইছানে বিজয় ডিম্পি আৰচিছ জানু তাৰপিছত হৰ্ষিতা কিবা প্ৰব্লেম আছে নেকি তোমালোকৰ এক ছেকেণ্ড ৰবা আজি লিংকটো দিব দিছিল দিলি নে তাক আজি নাম্বাৰতে ফোন কৰিছিল দিলি ন ঠিক আছে সবৰে ঠিকে আছে ন আগবাঢ়ো এতিয়া মই এজন এজনকে মই চালো যে এজন এজনকে সুধিম হা মই এজন এজনকে সুধিম এতিয়া মোক কোৱা তোমালোকে বিজয়ে কোৱাচোন তোমাৰ হেৰি নাম্বাৰ কি হয় যৌগিক নাম্বাৰ মানে কি হ'ব তেতিয়াহ'লে মানে কম্পজিট নাম্বাৰ মানে কি হ'ব কাৰোবাৰ আইডিয়া আছেনে যিবোৰ নাম্বাৰ কি কৰিব পাৰি মাল্টিপল কৰিব পাৰি বুলি নকয় যিবোৰ ডেফিনেশ্যনটো কেনেকুৱা হ'ব জানে যিবোৰ নম্বৰৰ উৎপাদক দুটাতকে বেছি যিবোৰ নম্বৰৰ ফেক্টৰছ দুটাতকে বেছি দুইটা চাম আমি মৌলিক নম্বৰ কি কৈছিলো আমি হেৰি মৌলিক নম্বৰ কি কৈছিলো যোনবোৰ নম্বৰৰ ফেক্টৰ সেই নম্বৰটো সো এটা চোৱা 24 উৎপাদক কি কি আছিলে 1 2 3 4 6 8 12 24 হয়নে ইয়াৰ উৎপাদক কেটা চোৱা তোমালোকে উৎপাদক কেটা ইয়াৰ উৎপাদক কেটা দেখিছানে 1 2 3 4 5 6 7 8 8টা উৎপাদক হয়নে সো এইটো যৌগিক নে মৌলিক যৌগিক নাম্বাৰ বুজি পাইছা যৌগিক বুজি পাইছা ডাউট আছে কিবা ফেক্টৰছ হয় মানে মই তোমাক বুজাই দিছো এটা মই আকৌ এখন মই তোমাক হেৰি কৰি বুজাই দিছো তোমালোকক চোৱা তোমাৰ প্ৰাইম নাম্বাৰ আৰু কি নাম্বাৰ আছিলে কম্পজিট নাম্বাৰ হয়নে যোনবিলাক নাম্বাৰৰ ফেক্টৰ 1 and the number itself এই নাম্বাৰটোৱে and the number itself মানে সেই নাম্বাৰটোৱে যেনেকে ধৰিলে এটা উদাহৰণ স্বৰূপে মই তোমাক দিছো 7 7ৰ উৎপাদক কি কি 1 আৰু 7 হয়নে অকল দুটাই উৎপাদক আছে সো হেবোৰক প্ৰাইম নাম্বাৰ বুলি কয় যাৰ ডাউট আছে আৰু কম্পজিট নাম্বাৰ যোনবিলাক নাম্বাৰ প্ৰাইম নহয় যেনেকে ধৰিলে 2 4 দুটাতকৈ অধিক গুড দুটাতকৈ অধিক যেতিয়া উৎপাদক থাকিব এটো কম্পজিট নাম্বাৰ বুলি কয় ক্লিয়াৰ নে ক্লিয়াৰ কাবাৰ ডাউট আছে ডিম্পি হৰ্ষিতা আৰচিছ জানু কাবাৰ ডাউট আছে এটা মোক তোমালোকে কোৱা এনেকুৱা কিবা ইভেন্ট নাম্বাৰ আছে নেকি যোনটো তোমাৰ প্ৰাইম নাম্বাৰ হয় এনেকুৱা যুগ্ম নাম্বাৰ আছে নেকি যোনটো প্ৰাইম হয় স্যার টুটোৱে হ'ব গুড বুজি পাইছা তোমালোকে মানে ক্লিয়াৰ হৈছে ন তোমালোকে চোৱা তোমালোকে এটা মই তোমালোক দুটামান ট্ৰিক শিকাই থৈ দিও 1ৰ পৰা 100ৰ ভিতৰত কেটা প্ৰাইম নাম্বাৰ আছে হেতু তোমালোকে জনাবা মোক 1ৰ পৰা 100ৰ ভিতৰত কেটা প্ৰাইম নাম্বাৰ আছে তোমালোকে জনাবা তোমালোকে কেটামান তোমালোকে গুড 25টা চোৱা তোমালোকে কেটামান বস্তু একদম জিভাৰ আগত মানে মুখস্থ কৰি ৰাখিবা কেনেকুৱা ধৰণৰ 1ৰ পৰা 100 লৈকে কেটা প্ৰাইম নাম্বাৰ আছে 100ৰ পৰা 200 তললৈ কেটা আছে
টোটেল 1 পৰা 1000 টালে টোটেল কেইটা প্ৰাইম নম্বৰ আছে এনে মুখস্থ কৰি ৰাখিবা কি কি আছে ৰাখিব নালাগে কেইটা আছে এইটো মনত ৰাখিবা কিয় জানে পৰীক্ষাত কেতিয়াবা ডাইৰেক্ট সুধি দিয়ে ঠিক আছে কাইলে মই সুধিম তোমালোকক মই কাইলে সুধিম তোমালোকে মোক কাইলে জনাবা ঠিক আছে কোনটো কিমান প্ৰাইম নম্বৰ আছে হবনে হ'ব স্যাৰ ডাউট আছে নেকি কিবা তোমালোকৰ চোৱা উৎপাদকৰ হেৰি মতে কিবা ডাউট আছে নেকি স্যাৰ মই দেৰিকে জব কৰিম আচ্ছা দেৰিকে তুমি এটা কাম কৰিবা তুমি ৰেকৰ্ডেডটো অলপ দিনত যাই দিব ৰেকৰ্ডেড খিনি তুমি ৰেকৰ্ডেড ক্লাছটো ভালকে চাই লবা ঠিক আছে ভালকে বুজাইছো তুমি লাহে লাহে বুজাইছো আৰামতে বুজি পাবা ঠিক আছে বাৰু এতিয়া আমি বেসিক্স খিনি ধৰিলা উৎপাদক আৰু হেৰি খিনি হেৰি কৰিলে প্ৰায় আমি ধৰিলা নাম্বাৰ সিস্টেমৰ প্ৰায় বেসিক্স খিনি এক সেকেন্ড ৰবা প্ৰায় বেসিক্স খিনি আমি কভাৰ কৰিছো নহয় জানো একদম তোমালোকৰ নাম্বাৰ আছে একচুয়ালি এখিনি পঢ়াব গলে ক্লাস 4 5 ৰ বস্তু পঢ়াই আছে হয় নে নহয় তোমালোকে কোৱা একদম মানে তোমালোকক এখিনি বস্তু একচুয়ালি এটা কম্পিটিটিভ এক্সামৰ কাৰণে নিহিকাই কিন্তু মই আমাৰ কাউন্সিলৰে তোমালোকক প্ৰতিশ্ৰুতি দিছিলে একদম বেসিক্স হ'ব যাম হৈছে নে তোমালোকে বেসিক্স হ'ব হৈছে নে নহয় তোমালোকে কোৱা নিজে কোৱা তোমালোকে একদম বেসিক্স হ'ব আহিছো নে ইয়াতো যদি তোমালোকৰ মই তোমাক এটা ৰোড মেপটো কৈ দিছো তোমালোকৰ প্ৰথম দুটা তিনটা ক্লাস স্লো যাম কাৰণ তোমালোকক যে দেখিছা না আমাৰ ঘৰৰ এটা ফাউন্ডেশন আমি গাঁত খান্দি পেলাই প্ৰথম তলতো ওয়াল 10 ইঞ্চি ওয়াল 10 ইঞ্চি ইটাৰ গাঁথনি মাৰো নে নামাৰো ফাউন্ডেশনটো ভাল কৰিবৰ কাৰণে হয়নে লাহে লাহে পিছত আমাৰ প্ৰথম ফাউন্ডেশন দুটা যিমান টাইম লাগে হেনেকে তোমাৰ কিন্তু ওপৰখিনি বেছি টাইম নালাগে হয়নে নহয় কোৱা ফাউন্ডেশনতে সবতছে বস্তু জোৰ দিব লাগে আমি ফাউন্ডেশনটো যেতিয়া ভাল হ'ব তোমালোকৰ অটোমেটিক্যালি ওপৰৰ বস্তুখিনি নিজে ভাল হ'ব ঠিক আছে ফাউন্ডেশন খিনি তোমালোকে অকমান আজি মই তোমালোকক যোনখিনি কৰিব দিছো তোমালোকে কৰিবা কিন্তু দেই নকৰাকে নাথাকিবা ঠিক আছে আৰু যদি তোমালোকক আজি গ্ৰুপত এড কৰি দিয়া হ'ব তোমালোকে আজি দিয়া কামখিনি ধৰা এইটোৱে 1 পৰা 1 লৈকে কেটা নম্বৰ আছে প্ৰাইম নম্বৰ চাবা তোমালোকে ঠিক আছে নে বুজি পালা চাবা ঠিক আছে তেতিয়াহলে আমি হেৰি এবাৰ প্লেস ভ্যালু আৰু ফেস ভ্যালুটো শিকালো তোমালোকক ৰবা সব প্লেস ভ্যালু মানে কি তোমালোকে জানানে প্লেস ভ্যালু মানে কি হয় জানানে নাজানো স্যার ঠিক আছে হ'ব বাৰু এটা নাম্বাৰ লিখিলো তোমাক ধৰি লোৱা 1 2 3 4 4 টো কি বুলি কয় তিনিৰ প্লেস ভ্যালু 4 নম্বৰ প্লেস ভ্যালুটো কি হয় কোৱাচোন বাৰু এইটো কি এইটো কিমান এইটো কিহত আছে ইউনিট প্লেসত আছে বুলি কয় হয় নাই একক সংখ্যাত আছে হয় নাই এইটো একক এইটো দহক মানে টেন্স প্লেস বুলি কয় নে দহক বুলি কয় এইটো কি বুলি এইটো হান্ড্ৰেডস বুলি কয় হয়নে শতক এইটো থাউজেন্ড হয়নে এতিয়া যদি আমি 1000 মানে 1234ক যদি আমি ভাঙি পেলাই লিখো এক্সপান্ডেড ফৰ্মত লিখো আমি এনেকে লিখিম নে চোৱা প্ৰথমতে এইটো লিখিম 1000 into 1 1000 into 1 হয়নে 200 2 into 100 সৰি মই ভুল কৈছো 1 into 1000 হয়নে মানে 1000 হ'ব 2 into কি হ'ব 2 into 100 হ'ব নে 200 3 into কি হ'ব 3 into 10 হ'ব 10 দহকত আছে 30 হ'ব হয়নে আৰু 4 into মানে কিমান হ'ব 4 গুটেখিনি যোগ কৰিলে 1 2 3 4 আহিছে নে বুজি পাইছা প্লেস ভ্যালু জানা না তোমালোকে এখিনি বুজি পোৱা নব তোমালোকে এটু কয় প্লেস ভ্যালু জানা নে একো নাই ঠিক আছে একো নাই আকৌ এবাৰ বুজাই দিছো আৰু এটা নাম্বাৰ তোমাক কোনে কৈছিলা বুজা নাই বুলি কোৱাচোন কোনে বুজা নাই ঠিক আছে তুমি এটা তোমাৰ এটা চাৰিটা সংখ্যাৰ নাম্বাৰ এটা কোৱা তোমাৰ মতে কোৱা 2356 ঠিক আছে 2356 ঠিক আছে নে এটু আমি কও যেতিয়া প্ৰথম নম্বৰটো আমি কও একক সংখ্যা বা ইউনিট প্লেস মই ইংলিশতে লিখিছো ইউনিট প্লেসত ঠিক আছে এটু কো আমি টেন্স প্লেস মানে দহক সংখ্যা ঠিক আছে এটু আমি কও 100 প্লেস নহলে শতক ঠিক আছে নে আৰু এটু কও 1000 মানে 1000 প্লেস বা 1000 প্লেস ঠিক আছে হাজাৰ ঠিক আছে নে 1000 প্লেস ঠিক আছে
এতিয়া তুমি এই নম্বৰটো পাবলৈ হলে আমি চোৱা দুইটো প্লেচ ভ্যালু কিহত আছে হাজাৰত আছে 2 into 1000 হ'ব মানে 2000 হ'ব ঠিক আছে নেক্সট 3 into কিমান কি প্লেচ ভ্যালুত আছে 100 কিমান হ'ব 300 5 into দহকত আছে মানে 50 আৰু 6 into 1 মানে 6 কিমান হ'ব 2350 2356 হয় নে লাস্ট তোমাৰ প্ৰবলেমটো ক্লিয়াৰ হ'ল নে ডাউট আছে এতিয়া এইফালে আহিলে কি হ'ব নেক্সটটো হ'ব 10000 প্লেছত মানে জলে আমাৰ 7 এটা দি দিলো ইয়াত ঠিক আছে 7 into 10000 হ'ব বুজি পালা ইয়াত এটা 8 দি দিলো 8 into 1 লাখ মানে এইটো 1 লাখৰ প্লেস ভ্যালু এইটো 10000ৰ প্লেস ভ্যালু ক্লিয়াৰ নে প্লেস ভ্যালু বুজি পালা প্লেস ভ্যালু বুজি পালা কিবা ডাউট হৈছে এক সেকেন্ড ৰবা এইটো সাংখ্যিক মান বুলি কয় সৰি স্থানীয় মান বুলি কয় প্লেস ভ্যালু ঠিক আছে তোমালোকে চোৱা মই তো আসামিজত মানে কি জানা সব পৰীক্ষাত তোমালোকে যদি ইংলিশত কমফৰ্টেবল পৰাপক্ষত ইংলিশত দিবা প্ৰবলেমটো কি হয় জানানে মই তোমাক অসমীয়া আৰু ইংলিশৰ প্ৰবলেমটো তোমাৰ কি হয় জানানে আমাৰ আজিকালি চোৱা তোমালোকেও চাগে যদি হোৱাটছএপতো চাগে সবে মেছেজ কৰা নে নকৰা আজিকালি অসমীয়া টাইপিং কৰিলে আমি কি কৰো আমি ধৰি লোৱা ভাতটো লিখো ভিএটি ভাত লিখো এইটো অসমীয়ালৈ কনভাৰ্ট হৈ যায় হয়নে সবে এনেকৈ লিখো প্ৰায়ভাগে লিখোনে সো আজিকালি সবে যোনে ইংলিশত মানে কি কৰে কোৱেশ্চন পেপাৰ কাটে ন বহুতে কি কৰে গুগল ট্ৰান্সলেটত ট্ৰান্সলেট কৰি দিয়ে সো এক্সাক্ট ট্ৰান্সলেশনটো নাহে কেতিয়াবা সো কেতিয়াবা মিনিংটো বদলি যায় কিছুমান পৰীক্ষাত ঠিক আছে যদি তোমালোকে ইংলিশত ধৰি লোৱা কমফৰ্টেবল চোৱা সাংখ্যিক মান স্থানীয় মান তোমালোকে চাগে প্ৰথমবাৰহে শুনিছা বহুতে হয়নে নহয় পৰাপক্ষত তোমালোকে মই বাইলিংগুৱেল পঢ়াম তোমালোকে পৰাপক্ষত ইংলিশ ভ্যালুটো তোমালোকে ইংলিশৰ নামটো মনত ৰাখিব চেষ্টা কৰিবা তোমালোকৰ কাৰণে বেছি বুজিবলৈ ইজি হ'ব বুজি পালানে ঠিক আছে তোমালোকে নোট কৰিব নালাগে তোমালোকে চোৱা এইবিলাক বস্তু তোমালোকে পিডিএফ পাই যাবা এইটো পিডিএফ ধুনীয়া আৰামছে পাই যাবা ঠিক আছে আচ্ছা আচ্ছা তোমালোকৰ মোবাইলত চাব ঠিক আছে তোমালোকে মোবাইলত চাবলৈ প্ৰবলেম হয় তোমালোকে আৰামছে মই হেৰি দি দিম তোমালোকে প্ৰবলেম নাই বাকি এতিয়ালৈকে ক্লাছটো কৰি কেনেকুৱা পাইছা বৰ হৈছা নেকি বৰটো হোৱা নাই বৰটো হোৱা নাই ন চোৱা আমাৰ হাতত টাইম আছে ভালকে শিকিম ঠিক আছে আৰু তোমালোকে হেৰি কৰিম মই শুনিলোৱা আমাৰ কি হৈ যায় এতিয়া মই মেথছ ক্লাছটো তোমালোকক চোৱা তোমালোকক লাইভ ক্লাছ মেথছটো বেছি ইম্পৰ্টেণ্ট ভাবা নে তোমালোকে ষ্টেটিক জিকেখিনি বেছি ইম্পৰ্টেণ্ট ভাবা লাইভ ক্লাছ একচুৱেলি মোৰ মতে মেথছটো বেছি ইম্পৰ্টেণ্ট হয়নে নহয় মই মেথছটো মই লাইভ ৰাখিম শুনা মেথছটো মই তোমালোকৰ লাইভ ৰাখিম বাকি তোমালোকৰ সাইমultaneously এটা দুটা ক্লাছ ৰাতিপুৱা এটা ৰেকৰ্ডেড দি দিম হ'বনে কাৰণ তোমালোকে একেলগে চোৱা তোমাৰ মই কৈলো এক সেকেন্ড আছে শুনিব চোৱা মই যদি তোমালোকক এতিয়া বেক টু বেক আৰু এটা লাইভ কৰাই দিওঁ ধৰি লওক মই 7টা বজাৰ পৰা কৰিছো 7টা 10 পৰা কৰিছো এতিয়া কেইটা বাজিলে 8টা 1 বাজিলে হয় নাই ধৰি লওক আৰু আধা ঘন্টা এইটো সেশন চলিব 8:30টাৰ পৰা তোমাক এটা ক্লাছ কৰোৱাৰ পিছত তোমালোকে মেথছটো ধৰি লওক তোমালোকে যদি আকৌ লগালগ আধা ঘন্টা 1 ঘন্টা পিছত নুচুৱা আৰু এটা বেলেগ এটা লাইভ ক্লাছ কৰি তোমালোকৰ লাভ নাই তোমালোকে একো ব্ৰেইনে ধৰি লোৱা হেৰি নহ'ব প্ৰবলেম হ'ব অলপমান সো বেটাৰ কি কৰিম প্ৰথম দুদিন যেতিয়ালৈকে মেথছ চলি থাকিব মেথছটো লগত লাইভ ৰাখিম লগতে এটা পিছদিনা তোমালোকক এটা ৰেকৰ্ডেড ক্লাছ দি দিম কিবা ইম্পৰ্টেণ্ট টপিক এটা হ'বনে একোতো ডাউট নাই এতিয়া তোমালোক এটা কাম কৰিম কোৱা সেইটো ভালে কথা কৈছে কিন্তু স্যাৰ মানে আমাৰ কথাটো বেলেগৰ কোনো নাজানো মোৰ ধৰি প্ৰবলেমটো মানে আমাৰ 9টাৰ পৰা সকালৰ পৰা ডিউটি থাকে ঘৰ আহি পেলাই 7টাত পাইছো আচ্ছা ধৰি লওক মৰ্নিং যদি ক্লাছ কৰিবলৈ মানে প্ৰবলেম হৈ যায় নে ৰেকৰ্ডেড কি হলে মাজতে চাইব ৰেকৰ্ডেড দিম ন মৰ্নিং ক্লাছটো তোমাৰ লাইভ নাযায় স্যাৰ ইভিনিং ক্লাছটো 7টাৰ পৰা কৰিব পৰা নাযায় নেকি 7টাৰ পৰা যায় মানে কথাটো এইটা ধৰি লওক কথাটো কেনেকুৱা হৈছে জানা নাই তো আমাৰ প্ৰবলেমটো কি হৈছে
বহুত ফোন আহি থাকে এতিয়া ধৰি লওক কোৰ্সটো আমি নতুনকৈ লঞ্চ কৰিছো সো মানুহ আহিয়ে আছে ঠিক আছে সো এতিয়া তোমালোকক আমি 15টা ৰাখিম বুলি কৈছো হয় নহয় সো এতিয়া এনেকুৱা ধৰণৰ কথাটো হৈছে সবকে কোৰ্সটো লাগা হৈছে সো এতিয়া আজি আমি বেছি মানুহ নাই আজি 10টা বা 12টাহে আছো হয়নে সো এইবিলাক বস্তু মেনেজ কৰোঁতে ধৰি লওক ফোন আহি থাকে অলপমান সেইটো কাৰণে অলপ 5-10 মিনিটে ইফাল হৈছে নহয় জানো হ'ব কালিৰ পৰা তোমালোকক মই ট্ৰাই কৰিম শাৰ্প 7 পৰা আহিবলৈ হ'বনে ঠিক আছে তোমালোকে এইটো টেনচন ল'ব নালাগে তোমালোকে খালি মই কোৱা কামখিনি কৰি থাকিবা হ'বনে আৰু আজি তোমালোকে বেলেগ বস্তু শিকিবানে জমান আজি তোমালোকক মই মেথছৰ ট্ৰিক শিকাও এটা কাম কৰো আজি আৰু তোমালোকে এইখিনি উৎপাদক গুণিতকখিনি ভালকে চোৱা তাৰপিছত যুগ্ম অযুগ্ম যৌগিক মৌলিক নম্বৰখিনি ভালকে চোৱা আজি তোমালোকক মই দুটামান এটা কাম কৰা 10 মিনিট মানত তোমাক মেথছৰ দুটামান কেলকুলেশ্যনৰ ট্ৰিক শিকাও হ'বনে কিয় কৈছো তোমালোকক চোৱা আজি মই কৈছো নে আমি বেবি ষ্টেপ দিম লাহে লাহে খোজ কাঢ়ো আৰামছে যাম একেবাৰে নদৌৰো যেতিয়া আমাৰ দৰকাৰ হ'ব 2 ঘণ্টা ক্লাছো কৰিম প্লে অফ ফেচ ভেলু থাকি গ'ল আচ্ছা মনত পৰিছে এটা কেনেকৈ উলিয়াম ফেচ ভেলু থাকি গৈছিল পাহৰিছিলো দেই সৰি হা স্ক্ৰীনখন দেখা পাইছানে তোমালোকে দেখা পাইছা স্ক্ৰীনখন এক সেকেন্ড এইখন থাকক দে তোমালোকে প্লেস ভ্যালু বুজি পালা ডাউট আছে প্লেস ভ্যালু ফেস ভ্যালুটো একদম ইজি ইয়াত 2 ফেস ভ্যালু কিমান 2 4 ফেস ভ্যালু কিমান 4 3 ফেস ভ্যালু কিমান 3 1 ফেস ভ্যালু কিমান 1 ফেস ভ্যালু মানে তাৰ অকল মানে মুখৰ ভ্যালুটো ধৰি লোৱা আমি ফেস ভ্যালু মানে ফেস মানে মুখ নহয় জানো আমাৰ অসমীয়াত মানে হয় নহয় তাৰ একচুয়ালি ভ্যালুটো কি এটা ধৰি লোৱা 7 8 9 6 6 ফেস ভ্যালু কিমান 6 9 ফেস ভ্যালু কিমান 9 8 ফেস ভ্যালু কিমান 8 7 ফেস ভ্যালু কিমান 7 প্লেস ভ্যালু বুলি ক'লেহে আমি এনেকে মাল্টিপ্লাই কৰো বুজি পালে প্লেস আৰু ফেসৰ ডিফাৰেন্সটো স্থানীয় নিজা মান ঠিক আছে সাংখ্যিক মানটো এতিয়া চোৱা এই নম্বৰটো চোৱা 9 2 3 7 নম্বৰটো দেখিছানে ইয়াত 2ৰ সাংখ্যিক মান মানে ফেস ভ্যালু কি হয় 2 হয় দেখিছানে ঠিক আছে আৰু কিন্তু প্লেস ভ্যালু 2ৰ প্লেস ভ্যালু কিমান 200 হয়নে বুজি পাইছা আকৌ বুজাই আছো ৰবা মই আকৌ এখন হেৰি লওঁ বুজাই আছো চোৱা এখন লৈ তোমাৰ প্ৰব্লেম হ'ব ইয়াত বুজাই আছো মই তোমালোকক চোৱা আৰু এটা নতুন নম্বৰ লৈছো এবাৰ তিনিটা ডিজিটৰ নম্বৰ ধৰি লওক 749 ঠিক আছে 749 সো এইটো আমি যদি লিখো এইটো আমি প্লেস ভ্যালু লিখলে 7 ইনটু কি হ'ব 100 700 4 ইনটু কি হ'ব 9 ইনটু কি হ'ব 9 প্লাস কৰিলে কি হ'ল 749 হৈছে ইয়াতটো কাৰো ডাউট নাই সো 9ৰ ফেস ভ্যালু কি ফেস ভ্যালু দেই কি হ'ব কিমান 9 9ৰ প্লেস ভ্যালু কি প্লেস ভ্যালু কি হ'ব 9 হ'ব 9 ইনটু 1 9 হ'ব বুজি পালা 4ৰ ফেস ভ্যালু কিমান আৰু 4ৰ প্লেস ভ্যালু কিমান 40 কোন আছে 4 টো কোনটো জেগাত আছে দশকৰ সংখ্যাত আছে সো 4 ইনটু 10 হ'ব বুজি পাইছানে 7ৰ প্লেস ভ্যালু কিমান ফেস ভ্যালু 7ৰ ফেস ভ্যালু কিমান আৰু 7ৰ প্লেস ভ্যালু কিমান ক্লিয়াৰ আকৌ এটা মই সুধি আছো কাৰ ডাউট হৈ আছিলে ৰবা মই চাই আছো মানুহখিনি অফলাইন আছে নে অনলাইন আছে কাৰোবাৰ ডাউট আছে নেকি বিজয় তোমাৰ ডাউট আছে নেকি মোক কবা হা বিজয়ে কবা মই 2 4 6 7 সবকে সুধিম এজনকে সুধিম হা 9 সো লাসেং কোৱা ইয়াৰ প্লেস ভ্যালু ইয়াৰ ফেস ভ্যালু কিমান স্ক্রিন দেখা নাই 24679 24679 সো বেলেগে দেখি আছে না স্ক্রিনখন 24679
তো ইয়াৰ 9 ৰ ফেজ ভ্যালু কিমান 9 ফেজ ভ্যালু কথা কৈ আছো আৰু প্লেস ভ্যালু কিমান হ'ব প্লেস ভ্যালু 9 এ হ'ব 9 * 1 নহয় জানো 9 * 1 9 নহব জানো বুজি পাইছা নবনিতা বুজি পাইছা নে কিবা ডাউট আছে নেকি পাইছো স্যার ডিম্পি বুজি পাইছা বিজয় লাসেং কিবা ডাউট আছে কোৱা প্লেস ভ্যালু আৰু ফেজ ভ্যালুটো অকমান ডিম্পি ডাউট আছে ন আকৌ কৈ আছো চোৱা প্লেস ভ্যালু যাবলৈ তুমি এইটো বুজিব লাগিব চোৱা এটা চোৱা আকৌ মই এবাৰ লিখিয়ে দিও বাৰু ধৰি লোৱা 246 ঠিক আছে এইটো আমি এইটো কিহত আছে ওৱান স্পেসত আছে একক সংখ্যাত আছে ওৱান স্পেসত আছে হয়নে এইটো ক'ত আছে 10 স্পেসত আছে হয়নে এইটো ক'ত আছে 100 পেজত আছে 100 পেজত আছে ঠিক আছে 100 পেজত আছে সো আমি যদি ফেজ ভ্যালু কথা কও নাম্বাৰটো নিজৰ ফেজ ভ্যালু 2 ৰ ফেজ ভ্যালু 2 এ 4 ৰ ফেজ ভ্যালু 4 এ 6 ৰ ফেজ ভ্যালু 6 এ এটো ক'ত আছে ডিপেন্ড নকৰে মেটাৰ নকৰে ক'ত আছে মেটাৰে নকৰে ঠিক আছে ক'ত আছে মেটাৰ নকৰে বুজি পাইছা কিন্তু যেতিয়া প্লেস ভ্যালুৰ কথা আহে তেতিয়া মেটাৰ কৰে একক সংখ্যা একক ঘৰত আছে নে দহক ঘৰত আছে নে শতকৰ ঘৰত আছে এটা তোমাক যদি কোনবা হদে 4 ৰ প্লেস ভ্যালু কি 4 ৰ প্লেস ভ্যালু কি সো 4 টো ললো ফেজ ভ্যালুটো 4 বুলি আমি জানো ইয়াৰ সাথে দেখো নাই ইয়াৰ 4 টো ফেজ ভ্যালু বুলি আমি জানো ঠিক আছে হল কিন্তু 4 টো ক'ত আছে কোনটো ঘৰত আছে দহকৰ ঘৰত আছে সো ইনটু 10 মানে সো 4 ৰ প্লেস ভ্যালু কিমান 40 বুজি পালা নে ডিম্পি তোমাৰ ডাউট আছিল না ক্লিয়াৰ হৈছে নে এতিয়া তুমি মোক কোৱা ডিম্পি মই এটা নাম্বাৰ দিছো ডিম্পিয়ে কবা দে বেলেগে নকব 23784 3 প্লেস ভ্যালু কিমান প্লেস ভ্যালু হা ডিম্পি প্লেস ভ্যালু 1000 নহয় প্লেস ভ্যালু হইছো 3 * 1000 মানে 3000 তুমি মাল্টিপ্লিকেশনটো কৰিব নাপাহৰিবা বুজি পালা ক্লিয়াৰ সো 8 ৰ প্লেস ভ্যালু কি হ'ব ডিম্পি ক্লিয়াৰ ডাউট নাই ক্লিয়াৰ তোমালোকক যেহেতু এটা তোমাক প্লেস ভ্যালু কথা শিকাই আছো সব এটা আজি এটা এইটো কনসেপ্ট ক্লিয়াৰ কৰিয়ে যাও প্ৰবলেম হ'ব আমি সবে জানো 2 3 4 এইটো কিমান এইটো কি বুলি কয় কি আছে একক সংখ্যা আছে এককত আছে হয় নাই একক ওৱানস টেন্স 100 হয়নে এখিনি কাৰো ডাউট নাই তেলে এইটো প্লেস ভ্যালু কিমান ধলে 1 2 3 দিলো একৰ প্লেস মানে দশমিকৰ পিছত এইটো প্লেস ভ্যালু কিমান একৰ প্লেস ভ্যালু কিমান কোনবাই জানা একৰ প্লেস ভ্যালু কিমান এইটো কোৱা হয় 10th মন ৰাখিবা কি কয় 10th ঠিক আছে কি কয় 10th এইটো কি বুলি কয় 100 th এটা লাগি যায় 100 এইটো কি কয় 1000 মন ৰাখিবা 1000 ঠিক আছে এটা কাম কৰো এইখিনি কাইলে বুজাও আজি বেছি হৈ যাব একেবাৰে এইখিনি বুজিব নালাগে ঠিক আছে হবনে কাবা কিবা কবলগীয়া আছে হ'ব না এইটো কাইলে বুজাও এইখিনি মানে দশমিকৰ পিছৰখিনি প্লেস ভ্যালুখিনি কাইলে বুজাও এতিয়া মই তোমালোক এটা কাম কৰো দুটামান ট্ৰিক শিকাও নে কোৱা হয় কোৱাচোন আচ্ছা মৌলিক আৰু যৌগিক ন একো নাই কৈ দিছো তোমাক ৰবা মৌলিক আৰু যৌগিক চোৱা মৌলিক কাক কয় মৌলিক কাক কয় যাৰ উৎপাদক এক আৰু সেই নম্বৰটো নিজেই ঠিক আছে মানে তুমি এটা শব্দ মন ৰাখিবা মই এটা মৌলিকৰ কাৰণে এটা তোমাক মই নিজে ফটো নাই দিয়া মই নিজে বনাইছো মই নিজে মন ৰাখিবলৈ এসময়ত ইউজ কৰিছিলো টুইন মানে কি জানানে টুইন TWIN টুইন মানে কি জানানে জজা হয়নে জজা শব্দটো মন ৰাখিবা জজা মানে কি দুটা হয়নে নহয় টুইন হয়নে
সো তোমালোকে প্ৰাইম ভাবিলে সদায় টুইন বুলি ভাবিবা, মানে অকল দুটা কি উৎপাদক, ঠিক আছে। যজা শব্দটো মনত ৰাখিবা, যজা মানে টুইন, টুইন মানে যজা, প্ৰাইম মানে কি যজা, অকল দুটা উৎপাদক মনত থাকিব। উৎপাদক দুটা কি কি, কাৰ ডাউট আছিলে? এক আৰু সেই নম্বৰটো নিজে, উৎপাদক আৰু উৎপাদক এক আৰু সেই নম্বৰটো নিজৰ। 13ৰ উৎপাদক কি কি, 1 আৰু 13। যজা আছে নে অকল দুটা আছে, 1 আৰু সেই নম্বৰটো নিজে, হয়নে? বুজি পালা? আৰু মৌলিক নম্বৰ কি হয়, যাৰ উৎপাদক দুটাতকে বেছি, আনলিমিটেড। বুজি পালানে? যাৰ ডাউট আছিলে, কাৰ ডাউট আছিলে? বুজি পালা? এতিয়া মৌলিক বুজা, যৌগিকটো বুজি পোৱা নাই ন? এতিয়া চোৱা, যৌগিকৰ কাৰণে মই এটা আৰু তোমাক দেখাই দিছো, চোৱা এইটো। ধৰি লোৱা আমি 12 ললো, 12ৰ কি কি আমাৰ হেৰি আছে, উৎপাদক আছে, 1 আছে। 1 × 12, 1ও হয় 12ও হয় উৎপাদক, হয়নে? 2 × 6, 2ও হয় 6ও হয়, হয়নে? 3 × 4ও 12 হয়, 3ও হয় 4ও হয়। ইয়াৰ 12ৰ উৎপাদক কেইটা, 6টা উৎপাদক, হয়নে? হয়। সো তুমি মোক কোৱা, মই কি কৈছো তোমাক, মৌলিক সংখ্যা মনত ৰাখিবৰ কাৰণে যজা কৈছিল নে উৎপাদক যজা হ'ব লাগিব, মানে টুইন হ'ব লাগিব, দুটা হ'ব লাগিব, ঠিক আছে। কিন্তু 12ৰ উৎপাদক কেইটা, ফেক্টৰ কেইটা? সো তুমি নিজে কোৱা, নিজে বুজি পালা নে? এতিয়া যৌগিক সংখ্যা আৰু মৌলিক সংখ্যাৰ ডিফাৰেন্সটো বুজি পালা? বুজি পালা? ডাউটটো না? আচ্ছা, যোনবিলাকৰ উৎপাদক দুটাতকে অধিক হয়, এইখিনিক আমি কি বুলি কওঁ, যৌগিক সংখ্যা বুলি কওঁ, ঠিক আছে। বুজি পালা? একোতো ডাউট নাই? ঠিক আছে, তেতিয়াহ'লে আমি দুটা ট্ৰিক শিকো, ইজি ট্ৰিক দুটা শিকো। মেথছত এতিয়া মই চোৱা, মেথছক আমাক চোৱা, মেথছ বস্তুটো কি জানা, আমি কেলকুলেশ্যনৰ অকমান কিছুমান বস্তু ট্ৰিক শিকিব লাগিব। আজি মই তোমাক দুটা নম্বৰৰ স্কুৱেৰ ওলোৱা ট্ৰিক শিকাও। ধৰি লোৱা 25 × 25, কোনোবাই ট্ৰিকটো জানা নেকি? জানা? মই শিকাই দিছো, শুনা। তোমালোকে মনত ৰাখিবা, 5 × 5 = কিমান? ডাইৰেক্ট 25 লিখি দিয়া, ডাইৰেক্ট 25 লিখি দিয়া। ইয়াত কি আছে, এফালে কি আছে, ইয়াতো 2 আছে, ইয়াতো 2 আছে, হল। যিকোনো এটা 2ৰ লগত 1 যোগ কৰা, মনত কিমান হ'ব? 2ৰ লগত 1 যোগ কৰিলে কিমান হ'ব? 3 হল। এই 3ৰ লগত 2 তলৰ 2টো পূৰণ কৰি দিয়া, কিমান হ'ব? উত্তৰটো 625। 25 × 25 = 625। বুজি পালা ট্ৰিকটো? আকৌ বুজাম, একো নাই, বেলেগবোৰে বুজি পাইছানে? বিজয় হওক, নৱনীতা হওক, হৰ্ষিতা, কোনোবাই বুজি পাইছানে? তোমালোকে জানো, ডিম্পি বুজি পাইছানে? আকৌ বুজাম, তোমালোকে চিন্তা কৰিব নালাগে। 35 তোমালোকে কবা, মই নিশিকাও, তোমালোকে শিকাবা মোক, ঠিক আছে? কৈ যাবা 25 × 25 = কিমান? সৰি 5 × 5 = সৰি 5 × 5 = কিমান? ডাইৰেক্ট 25 বহাই দিয়া, হল। এতিয়া যিকোনো 3 এটাৰ লগত 1 যোগ কৰা, কিমান হ'ব? 3 × 4 = 12। বুজি পালা? ভাল লাগিছে নে ট্ৰিকটো? কালি কিন্তু মই মুখত সুধিম তোমালোকক দেই, একদম ছেকেণ্ডত জনাব লাগিব তোমালোকে। আজি তোমালোকে প্ৰেক্টিছ কৰা, কাইলৈ মই কিন্তু ডাইৰেক্ট একদম মুখে তোমালোকে উইদিন ছেকেণ্ডত উত্তৰ দিব লাগিব, ঠিক আছে? লাচেং মই আকৌ দি আছো তোমাক, আকৌ শিকাই আছো, চোৱা। 15 15 গুণ, ঠিক আছে। 5 × 5 = কিমান? 25। এটা নম্বৰৰ লগত এটা 1 যোগ কৰি দিয়া, কিমান হ'ব? 2 হলনে? 2 হ'বনে? 2 × 2 মানে 225, 15 15 গুণ। বুজি পালা? বুজি পালা লাচেং? বুজি পাইছা? এতিয়া লাচেঙে মোক উত্তৰ দিব, তোমালোকে নিদিবা দেই। 45 × 45 কি হ'ব? কোৱা পটাপট। কিমান হ'ব? নহয়, কিয় নহয় চোৱা, 5 × 5 = আমি 25 ডাইৰেক্ট বহাইছো, ঠিক আছে। এইখিনিলৈকে বুজি পাইছা? ইয়াৰ লগত 1 এটা যোগ কৰা, 1 যোগ কৰিলে কিমান হ'ব? 5 আৰু 5 × এই তলৰ 4টো পূৰণ কৰা, 20। 2025। বুজি পাইছা? বুজি পাইছা?
কিবা ডাউট আছে, কাৰোবাৰ ডাউট আছে এইটো ট্ৰিকৰ লগত? প্ৰাঞ্জল সেশনটো লম্বা হৈছে নেকি, কিমান হ'ল? কোৱাচোন। এইটো মই সেইটোৱে ক'ব ওলাইছিলো, এইটো অকল ইউনিট প্লেচত 5 থাকিব লাগিব আৰু স্কুৱেৰ নাম্বাৰবোৰতহে হয় অকল। ধৰি লোৱা 25 গুণ, তাৰপিছত তোমাৰ 75 × 75, 65 × 60 মানে স্কুৱেৰ নাম্বাৰবোৰতহে হয়, বুজি পালা? এইটো ট্ৰিকৰ কাৰণে। আৰু এটা ট্ৰিক শিকাই আছো, আৰু এটা ট্ৰিক শিকাই দিওঁ নেকি? ভাল লাগিছে ট্ৰিকটো? আৰু এটা শিকাই আছো, 5ৰে শিকাম হা। এইটো ডিফাৰেন্সটো হ'বলৈ ধৰক 25 × 15। এইটোত কি আছে? এইটোতো ইউনিট প্লেচত কি আছে? একক সংখ্যাত 5 আছে, ইউনিট প্লেচত কি থাকিব লাগিব? 5 থাকিব লাগিব। কি থাকিব লাগিব? 5 থাকিব লাগিব। আৰু এটা ডিফাৰেন্স, দুইটা নাম্বাৰৰ মাজৰ ডিফাৰেন্সটো 10 হ'ব লাগিব, মানে 25 - 15 কিমান? 10, হয়নে? বুজি পালা? এই দুটা কণ্ডিশ্যন হলেহে এই ট্ৰিকটো কাম দিব। লাচেং তোমাৰ একো প্ৰব্লেম নাই, তুমি ৰেকৰ্ডেড চাই ল'বা, নহলে মই তোমাক আকৌ বুজাই আছো, তুমি একো টেনচন ল'ব নালাগে, আৰামছে বুজাম তোমাক। ঠিক আছে? চোৱা, এইটো তোমালোকে মোক প্ৰথমতে কোৱা, এই কণ্ডিশ্যনটোৰ কাৰণে কি কি কণ্ডিশ্যন, এই ট্ৰিকটোৰ কাৰণে কি কি কণ্ডিশ্যন লাগিব সেইটো বুজি পালা নাই? কি কি হ'ব লাগিব? প্ৰথম ইউনিট প্লেচত কি হ'ব লাগিব? আৰু দুইটা নম্বৰৰ ডিফাৰেন্স কিমান হ'ব লাগিব? মানে মাইনাছ কৰিলে কিমান থাকিব? 10 থাকিব। তেতিয়া তোমালোকে কি কৰিব জানে? প্ৰথম এনেকে যেতিয়া এনেকুৱা কুৱেশ্যনবোৰ মাল্টিপ্লাই কৰিব আহিব, চকু মুদি তোমালোকে 75 বহাই দিয়া। কি বহাবা? বহাই দিয়া। ডাঙৰ নম্বৰ, ইয়াত আকৌ ডাঙৰ নম্বৰ কোনটো? 2 আৰু 1 ভিতৰত ডাঙৰ কোনটো? 2 ডাঙৰ। তাৰ লগত 1 যোগ কৰা, কিমান হ'ব? এই 3টোৰ লগত 1 পূৰণ কৰা, কিমান হ'ব? 375। বুজি পালা? এতিয়া মই এটা তোমালোকক সুধো, আকৌ এবাৰ কৈ আছো ৰবা। 25 × 15, আকৌ বুজাই আছো। কণ্ডিশ্যন কেইটা বুজি পাইছা নাই? কণ্ডিশ্যন কেইটা বুজি পাইছা? এইটো ইউনিট প্লেচত 5 থাকিব লাগিব, দুইটাৰে নাম্বাৰৰ ইউনিট প্লেচত 5 থাকিব লাগিব। একক সংখ্যা কেইটা দুইটাৰে 5 হ'ব লাগিব। ঠিক আছে? আৰু দুইটা নাম্বাৰৰ ডিফাৰেন্স 10 হ'ব লাগিব। 25 - 15 কিমান? 10 হয়নে? বুজি পালা? বুজি পালা? যাৰ ডাউট আছিল বুজি পালানে? কোনে কৈছে মই নেদেখিলো। বুজি পালানে তোমালোকে? এতিয়া তোমাক কোৱা, এনেকুৱা নাম্বাৰ হলে ডাইৰেক্ট 75 বহাবা, আকৌ ডাঙৰটোৰ লগত 1 যোগ কৰা, 3 হ'ব, 3 × 3 = 375। ঠিক আছে? বুজি পালা? এতিয়া মই তোমাক পালো বুলি কোনো হৰ্ষিতাই কৈছে না, হৰ্ষিতাই কবা দেই উত্তৰ, বেলেগে নকবা দেই, হৰ্ষিতাই কব। কোৱা তুমি 35 × 25। কণ্ডিশ্যন কেইটা ঠিকে আছে? প্ৰথম কণ্ডিশ্যন কেইটা কোৱা। কণ্ডিশ্যন ঠিকে আছে হৰ্ষিতা? একক সংখ্যাত 5 দুই জেগাতে আছে আৰু ডিফাৰেন্সটো 10 আছে। সো কণ্ডিশ্যন দুটা ঠিক আছে। প্ৰথমতে কি বহাবা? প্ৰথম কি বহাবা? 75 বহোৱা। নেক্সট কি কৰিবা? ডাঙৰ সংখ্যাটোৰ লগত 1 যোগ কৰা, কি হ'ব? 4 × 2 কিমান হ'ব? 8। এতিয়া তোমালোকে এবাৰ এটা কাম কৰা, কেলকুলেটৰ 25 × 35 × 25 কৰি চোৱা। ডাউট আছে নেকি চোৱা? কোৱেশ্যনটো মোৰো ভুল হ'ব পাৰে, তোমালোকৰ ভুল হৈছে নেকি চোৱা। ঠিক আছে, বুজাই দিছো। চোৱা মই বুজাইছো। 35 × 25, ঠিক আছে? 35 × 25 ডাইৰেক্ট তোমালোকে পুট কৰা 75। কি হ'ব? এই কণ্ডিশ্যন, এই ট্ৰিকটো হ'ব কাৰণে ইউনিট প্লেচত 5 লাগিব আৰু ডিফাৰেন্সটো 10 হ'ব লাগিব। 35 - 25 কিমান হয়? 10 হয়নে? সো ডাঙৰটোৰ লগত 1 যোগ কৰা, কিমান হ'ল? 4। 4 × 2 = 8, পুট কৰি দিয়া। বুজি পালা লাচেং? সবে বুজি পাইছানে? সেইটোৱে ট্ৰিক হয়। ক'ৰ পৰা আহিলে ট্ৰিক? বস্তুটো সেইটোৱে, তুমি ক'ৰ পৰা আহিলে জানিব লাগে, ট্ৰিক হয় এইটো। মানে সবে শৰ্টকাট হ'বলৈ ট্ৰিক হয়। বুজি পালা? এইটো ট্ৰিক হয়। তুমি কণ্ডিশ্যন দুটা এইটোৱে, ইউনিট প্লেচত 5 থাকিব লাগিব। ঠিক আছে, ঠিক আছে, ৰেকৰ্ডিং ক্লাছটোৱে চাবা, তোমাৰ যদি অকমান দিগদাৰ হৈছে। বা তুমি যদি বুজি নোপোৱা, এটা কাম কৰিবা, তুমি মোক মেছেজ কৰি দিবা, মই তোমাক লাগিলে কিবা এটা কৰি মোৰ ৰেকৰ্ডিং ক্লাছ এটা পঠাই দিম তোমাক। ঠিক আছে? মই এইটো মানে ইউটিউবতো দি থোৱা আছে। ঠিক আছে? তুমি কোনে কৈ আছিলা? ডাউটৰ কথা কোনে কৈ আছিলা? ঠিক আছে। চোৱা মই তোমাক আকৌ বুজাইছো, কণ্ডিশ্যন দুটা ফিলফিল কৰিব লাগিব।
45 আৰু 35 ঠিক আছে ইয়াত ইউনিট প্লেছত দুইটাতে কি আছে 5 আছে এইখিনি ক্লিয়াৰ আৰু দুইটাৰে ডিফাৰেন্স কিমান 45 - 35 ডিফাৰেন্স কিমান 10 তো এনেকুৱা যেতিয়া কন্ডিশন দুইটা ফিলফিলত তুমি চকু মুদি 75 পূৰণ 75 বহাই দিয়া ডাঙৰটোৰ লগত এক বহুৱা ডাঙৰটোৰ লগত এক যোগ কৰা কিমান হল 5 হল 5 3 গুণ 15 খেলা খতম বুজি পালা ডাউট আছে ঠিক আছে তোমালোকৰ ক্লিয়াৰ হল তোমালোকক মই লাষ্ট এটা খুদিম নে মই লাষ্ট এটা খুদিছো 55 into 65 কোৱা পটাপকে কোনবা এটাই কোৱা 65 into 55 পটাপট কোৱা 3500 কিমান হয় জানো কিমান হয় জানো 3575 হয়নে 3575 কেনেকৈ হল বুজি পালা 6 লগত 1 যোগ কৰিলো 6 লগত 1 যোগ কৰিলো 7 হল 7ৰ 7 5 গুণ কিমান 35 বুজি পালা নে সেশনটো কেনেকুৱা লাগিলে 36 নহয় চোৱা 6 লগত 1 যোগ কৰা কিমান হ'ব 7 হ'ব নাই নাই একো নাই তুমি মই কি কৈছো তুমি 65 ঠিক আছে মই তোমালোকৰ মতেই কৰো 65 55 পাতিলো ঠিক আছে 75 পুট কৰিলো মই কি কৈছো ডাঙৰ সংখ্যাটোৰ লগতে এক যোগ কৰিব লাগে ডাঙৰ সংখ্যাটোৰ লগত তুমি ডাঙৰ সংখ্যাটোৰ লগত যোগ কৰা 1 7 1 7 5 গুণ কিমান 35 বুজি পালা তোমালোকে ডাঙৰ সংখ্যাটোৰ লগত যোগ কৰিবা বুজি পালা মই জানি বুজিয়ে তোমালোকক 55 ৰ জায়গাত 65 দিছো যাতে তোমালোকে ভুলটো কৰা ভুলৰ পৰাই মানুহে শিকে আজি বুজি পালা ভুলৰ পৰা কেনেকৈ শিকে ঠিক আছে সেশনটো ভাল পালা বৰটো হোৱা নাই কালি তোমালোকক মই আকৌ প্ৰথম কিন্তু এইখিনি সুধিহে লম তাৰ পিছত বেলেগ শিকাম ঠিক আছে আশা কৰো তোমালোকে আজি সেশনটো ভাল পাইছা যদি ভাল পাইছা ন তোমালোকে এটা কাম কৰিবা কালি কিন্তু তোমালোকক মই ইউটিউব চেনেলটো ফলো কৰিব দিছো ইউটিউব চেনেল ফলো নাই কৰা তোমালোকে ইউটিউব চেনেল ফলো কৰা আমাৰ তাত এনেকুৱা ট্ৰিক আৰু বহুত আছে আমাৰ গ্ৰুপত ইউটিউব চেনেলটো দি দিম আজি অংকুৰণ এছিয়াছ একাডেমি বুলি গ্ৰুপত লিংক দি দিম তোমালোকে ফলো কৰিবা ঠিক আছে আৰু সেশনটো ভাল পাইছা কোৱা ৰেকৰ্ডেড পাই যাবা টেনচন নলবা ঠিক আছে আজি মানে সেশনটো লম্বা হৈ যায় সেশনটো লম্বা হলে এটা বেলেগ প্ৰব্লেম একো নাই ড্ৰাইভত আপলোড কৰোতে প্ৰব্লেম হয় একো নাই মই তোমাক খাব দিয়া তোমাক 2 ছেকেণ্ডত শিকাই দিওঁ একো নাই দিয়া তুমি ইমান চিন্তা ল'ব কৰিব নালাগে 15 into 25 into 15 ঠিক আছে ডাইৰেক্ট 75 বহাবা ডাঙৰটোৰ লগত 1 যোগ কৰা 3 হল 3 * 3 এইটোৱে এবাৰ ৰেকৰ্ডেড ক্লাছত চাই দিবা আৰু ক্লিয়াৰ হৈ যাব ঠিক আছে স্যার 75 টু এটো মানে কি এটোতে ট্রিক নেকি এটোৱে ট্ৰিকটোৱে এইটো তুমি ৰেকৰ্ডেড ক্লাছটো চাবা বুজি পাই যাবা স্যার एग्जांपल এটা কোৱা যদি 25 দি কিনি যদি এটো লাষ্টৰ যেটো সূত্ৰ দিছে আপুনি 10 দিলে নহব মই তোমাক তাকেটো কৈছো 20 তুমি চোৱা 25 আৰু 10 দিছা তুমি তাকে কৈছা সো ইয়াত ইউনিট প্লেছত দুই জায়গাতে 5 তাই লগতে বিয়োগ কৰোতে কি হৈছে তোমাৰ 25 15 হৈছে মই কি কৈছিলো ইউনিট প্লেছত 5 থাকিব লাগিব আৰু ডিফাৰেন্সটো 10 থাকিব লাগিব দুইটা কন্ডিশনে ফুলফিল কৰা নাই সো হেতু ট্ৰিক ইয়াত এপ্লাই নহয় বুজি পালানে ঠিক আছে মোৰ মানে সেশনটো লম্বা হৈছে তোমালোকৰ নবা ৰেকৰ্ডেড ক্লাছটো আপলোড কৰিব অকমান অসুবিধা হয় মানে গুগল ড্ৰাইভত 1.5 GB বা 2 GB লা ফাইল আপলোড নহয় ঠিক আছে বেছি ডাঙৰ হৈ যায় সো ভিডিওটো ইমানতে আজি সামৰিছো হবনে কাবাৰ ডাউট থাকিলে WhatsAppত মেছেজ দিবা আশা কৰো তোমালোকে সেশনটো ভাল পাইছা তো চাগে ন ভাল হৈছে বৰটো হোৱা নাই আজি তোমালোকে ইউটিউবত ফলো কৰিবলৈ অংকুৰণ এছিয়াছ একাডেমি চাবা দেই লগতে ইনষ্টাগ্ৰামটো ফলো কৰিবা সেম নামতে আছে অংকুৰণ এছিয়াছ একাডেমি মই গ্ৰুপত কালি দি থৈছো আজি আকৌ এবাৰ মই দি দিম তোমালোকে যাতে ফলো কৰা ঠিক আছে দিয়া আজিলে সেশনটো সামৰিছো ধন্যবাদ আশা কৰো তোমালোকে ভাল পালা ঠিক আছে দিয়া বাই বাই গুড নাইট